আমি ৰাতি শুওঁতে যদি আপোনালোকে এতিয়ালৈকে অভ্যাস কৰা নাই এটা অভ্যাস কৰক লাভ হ'ব শুওঁতে প্ৰায়বিলাকৰ এটা অভ্যাস হৈছে বৰ্তমান ইয়ং জেনেৰেশ্যনৰ যে মোবাইল চাই চাই শুৱে সি কৈছে ছাৰ 6টা 4-5 বাৰ সোধাৰ পাছত একেটা উত্তৰ দিওঁতে চৰ মাৰি দিলে কিয় কাৰণ শিক্ষকজন কি হৈ আছে উত্তৰটো শিক্ষকজনে কি বুলি ভাবি আছে তিনিয়ে চঞ্চল সদায় কেতিক্ষণে কালে ধৰে প্ৰহ্লাদে প্ৰথমতে ক'লে যে আমি যিটো শৰীৰ পাইছোঁ এইটো অতি দুৰ্লভ আৰু এই শৰীৰটো পোৱাৰ পাছত যিজন বুদ্ধিমান হ'ব সেইজনে কুমাৰ কালৰ পৰাই সৰুৰ পৰাই কৃষ্ণত একান্তভাৱে ভক্তি কৰিব দ্বিতীয়তে ক'লে যে মানুহৰ শৰীৰতহে 4 পুৰুষাৰ্থ কৰিব পৰাৰ সুবিধাটো দিছে এতিয়া কৈছে যে যদিও ইমানবিলাক সুবিধা মানুহৰ শৰীৰত দিছে কিন্তু এই শৰীৰটো চিৰস্থায়ী নহয় আমাৰ শৰীৰৰ 6টা বিকাৰ আছে অস্থি জায়তে বৰ্ধতে বিপৰিণামতে অৱক্ষ্যতি প্ৰাণস্যতি 6টা বিকাৰ আছে শৰীৰৰ প্ৰথম হৈছে অস্থি অস্থি মানে মাকৰ গৰ্ভত সন্তানটো স্থিত হয় এক্সিষ্টেন্স ইয়াত অৱস্থিত হয় তাৰপিছত এটা সময়ত গৈ জায়তে জন্ম হয় তাৰপিছত বৰ্ধতে শৰীৰটো বৃদ্ধি পায় এটা সময়ত গৈ বিপৰিণামতে ইয়াত হৰমনেল চেঞ্জেছ আহে ছোৱালী হ'লে গাভৰুত্ব পালে ল'ৰা হ'লে দাড়ি মোচ ইত্যাদি গজিলে যৌৱন প্ৰাপ্ত হ'ল তাৰপিছত এটা সময়ত গৈ তেওঁলোকৰ ডেভেলপমেণ্ট ৰৈ যায় এটা ষ্টেজত তাৰ পাছৰ পৰা কি হয় অৱক্ষ্যতি ক্ষয় আৰম্ভ হয় চকুৰে নেদেখা হ'ল কাণেৰে নুশুনা হ'ল হাত ভৰি নাৰ্ভৰ প্ৰব্লেম আহিল বিভিন্ন ধৰণৰ ক্ষয় আৰম্ভ হ'ল আৰু এটা সময়ত গৈ পেলাই প্ৰণস্যতি মানে শৰীৰটো নষ্ট হৈ যায় এইটো হৈছে শৰীৰৰ বিকাৰ এইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোন মুহূৰ্তত কাৰ মৃত্যু আহে এইটো কোনো গম নাপায় এগৰাকী ষ্টুডেণ্টে UPSC এক্সাম ক্ৰেক কৰিছে আৰু ভাল ৰেংক আনিছে IAS অফিচাৰ হৈছে ঘৰলৈ ফূৰ্তিত আহি আছে হঠাৎ বাটত এক্সিডেণ্ট হ'ল আৰু ল'ৰাটোৰ মৃত্যু কোনেও গম নাপায় বিয়া পাতিছে বৰ যাত্ৰী লগত লৈ পেলাই বিয়া কৰিবৰ কাৰণে আগবাঢ়ি গৈছে গাড়ী এক্সিডেণ্ট হ'ল দৰাজনৰ মৃত্যু গম নাপায় ছোৱালী লৈ আহি আছে কন্যা আৰু ক'ৰবাত গৈ গাড়ী এক্সিডেণ্ট খতম কোনোবা বিহু নাচিবলৈ গৈছে আহি আছে এইবাৰেই হৈছে তেনেকৈ গতিকে কাৰ কেতিয়া কোন মুহূৰ্তত মৃত্যু হয় এইটো কোনেও গম নাপায় আনকি আমি ৰাতি শুই থাকোঁতো ইয়াৰ কোনো গেৰেণ্টি নাই যে আমি পিছদিনা সূৰ্য উদয় চাব পাৰিম নে নাই কোনো গেৰেণ্টি নাই ৰাতি শুই থাকোঁতো টোপনিতে মৃত্যু হোৱা এনেকুৱা বহুত ৰেকৰ্ড আছে শুই থাকোঁতে প্ৰাণ ওলাই গুচি গ'ল আত্মা গুচি গ'ল মৃত্যু হ'ল তেনেকুৱা হ'ব পাৰে সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোন মুহূৰ্তত কাৰ মৃত্যু আহে কোনেও গম নাপায় কবিৰ দাসে কৈছিল কাল সিৰহানে হে খাৰা তু কিয় সোয়ে নিশ্চিন আমি ৰাতি শুওঁতে যদি আপোনালোকে এতিয়ালৈকে অভ্যাস কৰা নাই এটা অভ্যাস কৰক লাভ হ'ব শুওঁতে প্ৰায়বিলাকৰ এটা অভ্যাস হৈছে বৰ্তমান ইয়ং জেনেৰেশ্যনৰ যে মোবাইল চাই চাই শুৱে আপুনি মোবাইল যেতিয়ালৈকে চাবলৈ ইচ্ছা আছে চালে তাৰপিছত মোবাইলটো থৈ 1 মিনিট বহক বহি পেলাই সেই 1 মিনিট সময় আপোনাৰ হৃদয়তে থকা ভগৱন্তজনক আপুনি হাতজোৰ কৰি প্ৰাৰ্থনা কৰক হে প্ৰভু দিনটোত যদি অজানিতে কিবা দোষ হৈছে এই সমস্ত দোষ ক্ষমা কৰিবা মই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ আৰু এই বুলি শুই যাওঁ यद करोसि जद अश्नोसि जद जुहसि ददासि यद तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम नवम अध्याय 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন তই যি কৰিছ যি খাইছ যি তপ কৰিছ যি দান কৰিছ সমস্ত মোক অৰ্পণ কৰ যদি আমি ভগৱানৰ চৰণত ৰাতিটো অৰ্পণ কৰাৰ অভ্যাস কৰোঁ মানি লওক কোনোবা এজন ব্যক্তি ৰাতি শুই থাকোঁতে মৃত্যু হ'ল সেইজনো পৰম গতি লাভ কৰিব পাৰিব কেনেকৈ ভগৱানে অৰ্জুনক কৈছে অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি চ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম স্মৰণ কৰি শৰীৰ ত্যাগ কৰিলে সেইজনে মোক পাব মোক মানে
পৰম গতি তাৰো আৰু পিছত ঘূৰি আহিব নালাগে ন তদ ভাষয়তে সূৰ্য ন শশাঙ্ক ন পাৱক যদ গত্বা না নিবৰ্তন্তে তদ ধাম পৰমম মম পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা মোৰ যিখন ধাম তাত এয়া চন্দ্ৰ সূৰ্যই প্ৰকাশিত কৰিব নালাগে স্বপ্ৰকাশিত হৈ থাকে নিজে নিজে আৰু তালে যোৱাৰ পাছত জীৱ পুনৰ ঘূৰি আহিব নালাগে যদ গত্বা না নিবৰ্তন্তে পুনৰ আহিব নালাগে সেইখন ধাম পাব কেতিয়া যদি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লয় এতিয়া আমি শুবলৈ যাওঁতে আমাৰ শেষ মুহূৰ্ত যিখন সময়লৈকে জাগ্ৰত হৈ আছো সাৰ পাই হৈ আছো সাৰ পাই থাকোঁতে আপুনি কৃষ্ণৰ নাম লৈ শুই গ'ল টোপনিয়ে মৰণে সমান আপোনাৰ টোপনিতে মৃত্যু হ'ল কিন্তু যেতিয়ালৈকে সাৰ পাই আছিল তেতিয়ালৈকে কৃষ্ণৰ নাম লৈ আছিল ৰাতিপুৱা খোৱাৰ পৰা উঠি জাপ মাৰি বিচনাৰ পৰা কেতিয়াও নানামিব যেনেকৈ আৰ্জেণ্ট খবৰ নহওক কিয় অকণমান বহক আপুনি বেলেগ দুটা অৱস্থাত থাকে হয়তো ডিপ স্লিপ বা গভীৰ নিদ্ৰা আৰু নহ'লে স্বপ্ন অৱস্থা বা গভীৰ নিদ্ৰাৰ পৰা আপুনি জাগ্ৰত অৱস্থালৈ আহিছে অকণমান শৰীৰটোক বেলেঞ্চ কৰিবৰ কাৰণে সময় দিয়ক এডজাষ্ট কৰিবৰ কাৰণে অলপ সময় সাৰ পোৱাৰ পাছত বহক 1 মিনিট আৰু আকৌ পুনৰ হৃদয়তে হাত জোৰ কৰি প্ৰাৰ্থনা কৰক হে প্ৰভু দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ আৰু তাৰপিছত আপুনি যাওক কেৱল অৰ্পণ কৰিবলৈ যাবলৈ ওলাইছে হে প্ৰভু এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ ওলাই যাওক কিবা খাবলৈ লৈছে হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ কাৰণ আপোনাৰ উদৰত যিখিনি পাচন যিখিনি কৰি আছে ভগৱানে কৈছে সেইজন মই অহম বৈশ্বানৰ ভূত্বা প্ৰাণীনাম দেহম আশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চামন্যম চতুৰ্বিধম পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই বৈশ্বানৰ হিচাপে যথৰগ্নি হিচাপে জীৱৰ উদৰত থাকোঁ আৰু তেওঁলোকে যি 4 ধৰণৰ ভোজন কৰে কোনোবাই চোবাই খায় চেলেকি খায় পি খায় বা চুপি খায় এই 4 ধৰণৰ খাদ্য মই পাচন কৰোঁ যিজন ভগৱান আমাৰ উদৰত থাকি আমি গ্ৰহণ কৰা খাদ্যখিনি পাচন কৰি আছে আমাৰ এটা কৰ্তব্য আছে তেওঁৰ চৰণত অৰ্পণ কৰাটো গতিকে অন্ন লোৱাৰ প্ৰাক মুহূৰ্ততো সেইজন ভগৱানৰ এবাৰ নাম স্মৰণ কৰক হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ অৰ্পণ কৰিব পৰা বিধৰ হয় নে নহয় এইটো আপোনালোকে চাই ল'ব প্ৰসাদ জাতীয় হ'ব লাগে প্ৰভু ভগৱন্তক অৰ্পণ কৰিবলৈ শিকক প্ৰত্যেকটো কৰ্ম ৰাতি শুই থাকোঁতে ঈশ্বৰৰ নাম কাৰণ কোন সময়ত কাৰ মৃত্যু কেনেকৈ আহে কোনেও নাজানে এজন মানুহ আছিল তেওঁ ভাবিলে যে মই যদি পৃথিৱীৰ অজস্ৰ ধন সম্পত্তি মোৰ নিজৰ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে পৃথিৱীত আটাইতকৈ সুখী মানুহ মই হ'ম এইটোৱে আমাৰ প্ৰত্যেকৰে ভাৱ এতিয়া টকাটোৱে ভাবে যে মোৰ যদি অজস্ৰ ধন টকা পইচা হয় মই পৃথিৱীৰ আটাইতকৈ সুখী হ'ম আমাক বহুতে প্ৰশ্নও কৰে সেইকাৰণে যে তুমি চেণ্ট্ৰেল ডিপাৰ্টমেণ্টত এনেকুৱা ক্লাছ 1 গেজেটেড অফিচাৰৰ চাকৰি বাদ দি এনেকৈ ভকতৰ মাজত ঘূৰি ফুৰিছা কিডাল পাইছা তুমি কি লাভ হৈছে লাভ লোকচানটো এইটো আমি জানো প্ৰভুৱে জানে কাৰণ চবেই গম নাপায় চবতে আনন্দ চবৰে নাই কোনোবাই পইচাটোকে মেইন বুলি ভাবিছে মানুহজনে ভাবিলে যদি মই অজস্ৰ ধন টকা পইচা গোটাই ল'ব পাৰোঁ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম আৰু এটা কথা আপোনালোকে বুজি লওক জীৱনত যদি আপোনালোকৰ কিবা লক্ষ্য আছে যে মই তাত যাব বিচাৰিছোঁ মোৰ ডেষ্টিনেশ্যন লক্ষ্য হেতু ছাত্ৰ ছাত্ৰী অভিভাৱক যোনে নহওক কিয় XYZ যদি আপোনালোকে ভাবে যে মোৰ লক্ষ্যস্থান হেতু মই তাত যাব বিচাৰিছোঁ একো ডাঙৰ কথা নহয় আপোনালোকেও পাৰিব একেদিনাই 10টা ষ্টেপ উঠিব নোৱাৰে এইটো একদম ৰাইট একেদিনাই আপুনি জাপ মাৰি গৈ পেলাই ডেষ্টিনেশ্যন পাব নোৱাৰে কিন্তু লাহে লাহে যাব পাৰিব তাৰ কাৰণে দুটা কথা মাত্ৰ মনত ৰাখিব লাগিব বছ ছাত্ৰ ছাত্ৰীয়ে যদি ভাবে যে মই মোৰ হেতু লক্ষ্যত যাব বিচাৰিছোঁ 100% পাৰিব মাত্ৰ দুটা কথা মনত ৰাখিব লাগে আমাৰ ভিতৰত দুটা শক্তি আছে এটাক কৈছে অনুকূল শক্তি ফেভাৰেবল ফ'ৰ্চ আৰু এটাক কৈছে প্ৰতিকূল শক্তি যিটোৱে বাধা দিয়ে অবষ্টেকল এই দুটা শক্তিক ভালদৰে বুজি ল'ব লাগে আপুনি যেতিয়া এটা লক্ষ্য এটা নিৰ্ধাৰণ কৰে যে মই অমুকত যাব বিচাৰিছোঁ সেইটো মোৰ স্থান আপোনাৰ লক্ষ্য নিৰ্ধাৰণ হোৱাৰ লগে লগে যিটো ফেভাৰেবল ফ'ৰ্চ বা অনুকূল শক্তি এই অনুকূল শক্তিটোৱে আপোনাক সহায় কৰা আৰম্ভ কৰি দিব আপুনি তালৈ কেনেকৈ যাব পাৰে তাৰ কাৰণে বিভিন্ন ভিতৰৰ পৰা আপোনাক উপদেশ আহি থাকিব
উদাহৰণ লৈ বুজক এজনী হায়াৰ ছেকেণ্ডাৰী লেভেলৰ ছোৱালীয়ে সিদ্ধান্ত ল'লে যে মই এবাৰ হায়াৰ ছেকেণ্ডাৰীত 100ৰ ভিতৰত 100 মাৰ্কছ আটাইকেইখন ছাবজেক্টত আনিম 6খন ছাবজেক্ট ধৰি ল'লোঁ যে 6খনত মই 6খনতে 100 আনিম অৰ্থাৎ 100% মাৰ্কছ মই ল'ম ছোৱালীজনী চোকা ভাল চোকা ছোৱালী গতিকে তাই পাৰিব সেইকাৰণে ভাবিলে যে মই আনিম 100 লক্ষ্য নিৰ্ধাৰণ কৰোঁতে খালি এটা কথা মনত ৰাখিব চাওক মাছ কাছ গাধ ঘোঁৰা কুকুৰ মেকুৰী বান্দৰ সবকে লাইন কৰি লৈ যদি খেজুৰ গছত উঠাব বিচাৰে সব উঠিব নোৱাৰে মাছক মাছৰ কাৰণে পানী দিয়ক বান্দৰৰ কাৰণে গছ দিয়ক গাধৰ কাৰণে বোজা দিয়ক ঘোঁৰাৰ কাৰণে দৌৰিবলৈ দিয়ক যাৰ যিটো আছে স্বভাৱ জাত গুণ সেইটোক বুষ্টাপ কৰক বেলেগক দেখি লাভ নাই অমুকৰ ছোৱালীজনী ডাক্তৰ হ'ল তয়ো হ'ব লাগিব না তেওঁৰ ভিতৰত কি আছে সেইটো চাওক অমুকৰ ল'ৰাটো IAS হ'ল তয়ো হ'ব লাগিব না IAS হ'লেই যে সুখী হ'ব বা কিবা হ'ব তেনেকুৱা একো নাই আপোনাৰ সন্তানটোৰ ভিতৰত লুকাই থকা গুণটো আগতে বুজিবলৈ চাওক আৰু সেইটোক বুষ্টাপ কৰক এই ছোৱালীজনী যিহেতুকে চোকা তাই ভাবিলে যে মই 6খন ছাবজেক্টত 100 মাৰ্কছ আনিম ফাইনেল কৰিলে আৰু যেতিয়াই তেওঁৰ নিজৰ এটা ডেষ্টিনেশ্যন লক্ষ্য যেতিয়া নিৰ্ধাৰণ কৰিলে ভিতৰত থকা অনুকূল শক্তিটোৱে তাইক ক্ৰিয়া কৰা আৰম্ভ কৰি দিলে যে তই যেনেকৈ ভাবিছ এতিয়া 100 মাৰ্কছ আনিম বুলি এইটো আনিবৰ কাৰণে বহুতখিনি কাম কৰিব লাগিব তই যেনেকৈ তোৰ জীৱনচৰ্যা চলাই আছ এনেকৈ নহ'ব কি কৰিব লাগিব ভিতৰৰ পৰা উপদেশ আহিছে প্ৰথম সময় মেনেজমেণ্ট টাইম আপোনালোকে জানি আচৰিত হ'ব আমি প্ৰায় মানুহে দিনটোৰ 24 ঘণ্টাৰ 8 ঘণ্টামান সময়টো এনেই কটাই দিওঁ অভাৱত কোনো তাত কাম নাই বেলেগৰ কিবা পৰ চৰ্চা কৰিলোঁ অলপ এনেই কিবা কথা পাতিলোঁ মোবাইল চালোঁ কিবা কৰিলোঁ সময়বিলাক পাৰ কৰি দিওঁ সেইকাৰণে প্ৰথম হৈছে সময়ৰ মেনেজমেণ্ট নিজৰ লক্ষ্যস্থানত যাবৰ কাৰণে প্ৰথম প্ৰায়ৰিটি দিয়ক সময়ক প্ৰথমতে 3টা ভাগ কৰক ভগৱানে কোনো কৃপণালী কৰা নাই যে দুখীয়াৰ কাৰণে মই সময়টো কমাই দিছোঁ এদিনত 20 ঘণ্টা কৰি দিলোঁ বা 15 ঘণ্টা ধনীবিলাকক মই 30 ঘণ্টালৈকে দিছোঁ এদিনত তেনেকুৱা নাই কৰা 24 ঘণ্টা সবৰ কাৰণে দিছোঁ 24 ঘণ্টাক 3টা ভাগ কৰক 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা আমি খাব আৰু শুবৰ কাৰণে 8 ঘণ্টা প্ৰয়োজন হয় শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে 3টা বস্তুৰ প্ৰয়োজন এটা হৈছে পৌষ্টিক আহাৰ খাদ্য দ্বিতীয় হৈছে আৰাম অৰ্থাৎ 8 ঘণ্টা 6 ঘণ্টা মিনিমাম আমি শুব লাগে ডিপ স্লিপ 2 ঘণ্টাৰ ভিতৰত গা ধোৱা খোৱা বোৱা 8 ঘণ্টা খোৱা আৰু এটা বস্তু শৰীৰক আৰু প্ৰয়োজন হৈছে এক্সাৰসাইজ অলপমান আমি ব্যায়াম কৰিব লাগে 3টা শৰীৰটো সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজন 3টা ভাগ কৰিবলৈ দিছে প্ৰথম 8 ঘণ্টা হৈছে খোৱাৰ কাৰণে 8 ঘণ্টা হৈছে অফিচৰ কৰ্মচাৰীসকলে অফিচ কাছাৰী কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে স্কুল কলেজত ক্লাছ কৰিবৰ কাৰণে 8 ঘণ্টা বাকি কিমান থাকিল 16 ঘণ্টাটো গুচি গ'ল বাকি থাকিল কিমান 8 ঘণ্টা এই 8 ঘণ্টাটোক ব্লেংক টাইম বুলি কৈছে খালী সময় এই 8 ঘণ্টা বহুতে কেৱল এনে কিবা কিবি কৰি আমি পাৰ কৰাই দিওঁ সেই ছোৱালীজনীয়ে ভাবিলে যে মই 8 ঘণ্টাৰ সৎ ব্যৱহাৰ কৰিব লাগিব কেনেকৈ ৰাতিপুৱা 4 ঘণ্টা মই ঘৰত পঢ়িম আৰু সন্ধিয়া 4 ঘণ্টা পঢ়িম 8 ঘণ্টাৰ এখন ৰুটিন বনালে ৰাতিপুৱা 4টাত খোৱাৰ পৰা উঠিম ৰুটিন বনাই লৈছে 4টাৰ পৰা 5টা 5টাৰ পৰা 6টা 6টাৰ পৰা 7টা 7টাৰ পৰা 8টালৈ কি ছাবজেক্ট পঢ়িব প্ৰত্যেক দিনা ৰুটিন বনালে আৰু 8টা বজাত উঠি মই গা চা ধুই কিবা খাই মই স্কুলত যাম ক্লাছ কৰিম মোৰ 2টাত ক্লাছ শেষ তাৰপিছত মই টিউচন কৰিম 5টাত ঘৰলৈ আহিম 1 ঘণ্টা মই খোৱা অকণমান আৰাম কৰি 6টাত টেবুলত বহিম 6টাৰ পৰা 10টালৈকে মই আকৌ পঢ়িম 4 ঘণ্টা 8 ঘণ্টাৰ এখন ৰুটিন বনাই লৈছে আৰু ৰুটিন বনাই লৈ পেলাই মোবাইলত এলাৰ্ম দিলে যে কাইলৈ ৰাতিপুৱা 4টা বজাত মই খোৱাৰ পৰা উঠিম আৰু মোবাইলত এলাৰ্ম দি ছোৱালীজনী শুই গ'ল সেইদিনা বতৰটো ঠাণ্ডা আছিল বৰষুণ দিছে মাকে গাত কাপোৰ এখন দি দিছে ৰাতিপুৱা যেতিয়া 4টা বাজিছে এলাৰ্ম যেতিয়া বাজিল ছোৱালীজনীৰ মনলৈ আহিছে
যে মই নিজে ৰুটিন বনাইছোঁ ৰাতিপুৱা 4টাত উঠিম বুলি এলাৰ্ম দিছোঁ, কিন্তু সেই সময়ত আমাৰ ভিতৰত থকা প্ৰতিকূল শক্তিটোৱে ক্ৰিয়া কৰা আৰম্ভ কৰে আৰু সেই শক্তিটোৱে ভিতৰৰ পৰা ক'ব কি বুলি, যে আজিতো বাদ দে, ইমান আৰাম লাগিছে শুই, গতিকে আজিতো শুই থাক, কাইলৈ দেখা যাব। বুজি পালে নাই? আজিতো বাদ দিয়া। যদি সেই ভাৱটোত যদি হাৰ মানিলে, তেতিয়াহ'লে তেওঁ লক্ষ্যত কেতিয়াও উপনীত হ'ব নোৱাৰে। প্ৰতিকূল শক্তি আপোনাৰ লক্ষ্যত যাওঁতে বাধা দিয়ে। এই মই যিজন মানুহৰ কথা কৈছোঁ টকা পইচা ঘটিলে সুখী হ'ম বুলি, তেওঁ বুজি ল'লে দুইটা তত্ত্ব, অনুকূল শক্তি কি, প্ৰতিকূল শক্তি কি, আৰু কম দিনৰ ভিতৰত অজস্ৰ টকা পইচাৰ মালিক হ'ল, বহুত টকা ঘটিলে। কিন্তু এতিয়া মনলৈ ভাৱ আহিছে যে মোৰ ইমান টকা পইচা হ'ল, ঠিকে আছে, কিন্তু মই জীয়াই থাকিম কিমান দিন? যদি মই মৰি থাকোঁ তেতিয়া এইবিলাক টকা পইচা কি হ'ব? এটা চিন্তা মনলৈ আহিল, কিবা উপায় আছে নেকি যে মই চিৰদিন জীয়াই থাকিব পৰা? আৰু সেইকাৰণে তেওঁ বিচাৰি বিচাৰি এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল। তান্ত্ৰিকজনক গৈ সুধিলে যে মই চিৰদিন জীয়াই থাকিব পৰা কিবা উপায় আছে নেকি? যেতিয়া আপোনাৰ জীৱনত কিবা সংঘাত আহে, যেতিয়া আমি বেলেগৰ ওচৰত সহায় বিচাৰি যাওঁ, মোৰ এনেকুৱা বিপদ, কি কৰিব লাগিব কওক, এই সময়কণত অকণ সাৱধান হ'ব। যাৰ তাৰ ওচৰত মনৰ কথা খুলি নক'ব। সমাজত এনেকুৱা বহুত মানুহ আছে যি স্বাৰ্থপৰ আৰু সুবিধাবাদী, আপোনাৰ পৰা টকা পইচা ইত্যাদি কৰি শোষণ কৰাত লাগিব। আপোনাৰ কি হৈছে কি নাই এইবিলাকৰ প্ৰতি গুৰুত্ব নাই। সেইকাৰণে আটাইতকৈ উত্তম জেগা হৈছে গুৰু ঘৰ। গুৰু গৃহত সোমাই গুৰু চৰণত, ভগৱানৰ ওচৰত প্ৰাণ খুলি কান্দক, নিজৰ মনৰ ভাৱ প্ৰকাশ কৰক, তেওঁ চব মিলাই দিব কি কৰিব লাগে। এই মানুহজনে তান্ত্ৰিক এজনক লগ কৰিলে আৰু তান্ত্ৰিকজনে ক'লে যে মইতো তোমাক উপায় দিব নোৱাৰোঁ, কিন্তু এটা উপায় দিব পাৰিম। বোলে কি? যদি মৃত্যুৰ পৰা হাত সাৰিব বিচাৰিছা, তেতিয়াহ'লে সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীকে ধৰা গৈ। মন্ত্ৰী কোন? যমৰাজ। আৰু বছ ভালেই পালে, যমৰ এটা মূৰ্তি বনাই লৈ পূজা কৰাত লাগি গ'ল। কিয়? যমৰাজক যদি সন্তুষ্ট কৰিব পাৰোঁ, মই মৃত্যুৰ পৰা হাত সাৰিব পাৰিম। যমৰ পূজা কৰা লাগিল। আপোনালোকে জানিব যে পৃথিৱীত যমক পূজা কৰা মানুহ একেবাৰে কম, মানে যমৰ কাষ্টমাৰ নাই। তেওঁ যমে ভাবিলে বৰ মুস্কিলত এজন পাইছোঁ, গতিকে দেৰি কৰা নাই, ভাবিছে ইও হাতৰ পৰা এৰাই যাব, তুৰন্ত আহিলে আৰু আহি ক'লে যে হে বছ, তুমি মোক ইমানকৈ কিয় মাতিছা? ঘপককৈ অহা দেখি পেলাই মানুহজনৰো অলপ মনত সন্দেহ হৈছে, এইটো অৰিজিন পিচটো হয়নে নহয়? আৰু সুধিলে তুমি সেইজন হয়নে নহয় যমলোকৰ? বোলে একেবাৰে অৰিজিন মই। কোৱা কিয় মাতিছা? বোলে এইবিলাক পিছত কথা পাতিম, আগতে অতিথি আপ্যায়নটো হওক, ঘৰলৈ আহিছা। আৰু ফ্ৰিজৰ পৰা ঠাণ্ডা বটল আনি পেলাই স্নেক্সৰ লগত কিবা ভুজিয়া চুজিয়াৰ লগত খুৱাই দিলে। যমৰাজে এইবিলাক নতুন বস্তু খোৱাৰ পাছত কিবা টোপনি টোপনি ভাৱ আহিছে, বোলে অকণ জিৰাই লওঁ, বোলে বিচনা আছে জিৰাই লওক। জিৰাই লৈ পেলাই উঠিলে আৰু সুধিলে কোৱা এতিয়া কি বিচাৰিছা? ই ক'লে যে আপোনাৰ লগত মই সম্বন্ধ এটা স্থাপন কৰিব বিচাৰিছোঁ। কেনেকুৱা সম্বন্ধ? মই তোমাৰ লগত সখিত্ব কৰিব বিচাৰিছোঁ। যমে ক'লে ঠিক আছে, পৃথিৱীত মোৰ কোনো সখা নাই, হ'ব দিয়া, আজিৰ পৰা আমি দুজন সখা। আৰু এতিয়া ই চান্স ল'লে, ক'লে সখা সখা যেতিয়া হ'লোৱে মোক অকণ কৃপা কৰা। কি? মোৰ যাতে মৃত্যু নহয়, দিনত নহওক ৰাতি নহওক, ভিতৰত নহওক বাহিৰত নহওক, অস্ত্ৰৰে নহওক শস্ত্ৰৰে নহওক, যেনেকৈ হিৰণ্যকশিপুৱে বিচাৰিছে তেনেকৈ মানুহজনে যমৰাজক বিচাৰিলে। যমে ক'লে এইটো অসম্ভৱ। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। জন্ম ল'লে মৃত্যু আছে আৰু মৃত্যু হ'লে পুনৰ জন্ম আছে। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। গতিকে তুমি ইয়াৰ পৰা হাত সাৰিব নোৱাৰা। কিন্তু এটা উপায় মই দিব পাৰিম। কি? যদি তুমি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লোৱা, তেতিয়াহ'লে তুমি সংসাৰ চক্ৰৰ পৰা মুক্তি পাব পাৰিবা। অন্তকালে চব মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি সম মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। ই ক'লে মই কেনেকৈ গম পাম মোৰ মৃত্যু কেতিয়া হয়? অন্তকালটো গম পাব লাগিব ঈশ্বৰৰ নাম ল'বলৈ। যমে ক'লে তোমাক নিবলৈনো কোন আহিব? নহ'লে মই আহিম, নহ'লে মোৰ কোনোবা ৰিপ্ৰেজেণ্টেটিভ পঠিয়াম, দূত। চিন্তা নকৰিবা, আগতীয়াকৈ খবৰ দিম। আৰু ই নিশ্চিন্ত হৈ গ'ল, ভাবিছে সখাই খবৰ দিব তেতিয়া ঈশ্বৰৰ নাম ল'ম, এতিয়াৰ পৰা লৈ কি লাভ? বুজি পাইছে নাই? আমাৰো বহুতে ঈশ্বৰৰ নাম নলয় এতিয়া। কিয়? শেষ মুহূৰ্তত কৃষ্ণ বুলি ক'ব, পৰম গতি লাভ কৰিব। বুজি পাইছে নাই? আৰু বছ টকা ঘটাত লাগি গ'ল। আকৌ এবছৰ দুবছৰ কৰি সময় পাৰ হ'ল। হঠাৎ এদিন যমৰাজ আহি গ'ল, আহি ক'লে সখা সময় হৈ গ'ল ব'লা। সি কৈছে কি বিশ্বাসঘাতকৰ দৰে কাম কৰিছা তুমি? তুমি কৈছিলা যে আগতীয়াকৈ খবৰ দিম, কোনো খা খবৰ নাই, না ফোন কল, না ইমেইল, না কিবা ইনষ্টাগ্ৰামত মেছেজ, তুমি ঘপককৈ আহি গ'লা।
বোলে এইবিলাক তাত এতিয়া ফেচিলিটি হোৱা নাই কিন্তু প্ৰকৃতিৰ নিয়ম অনুযায়ী মই তোমাক 4বাৰ খবৰ দিছোঁ কেনেকৈ প্ৰথম তোমাক কাণৰ ওচৰৰ চুলিকিডাল মই পকা কৰি দিলোঁ বগা যে সময় হৈ গৈছে ঈশ্বৰৰ নাম লোৱা কোনদিনা মই আহোঁ ঠিক নাই আৰু তুমি লগে লগে গডৰেজ হেয়াৰ ডাই মাৰি খোলা কৰি থৈ দিছা একো হোৱা নাই ফিটিং যুৱক তাৰপাছত চকুৰ পাৱাৰ কমাই দিলোঁ দূৰত কম দেখা ওচৰত কম দেখা মই এটা ইংগিত দিছোঁ যে ভাই ঈশ্বৰৰ নাম লোৱা সময় হৈ আহিছে তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ লেন্স লগাই ল'লা একো হোৱা নাই তাৰপাছত তোমাৰ 2-এটা দাঁত সৰাই দিলোঁ যে ভাই এতিয়াও ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়া তুমি ডেণ্টিষ্টৰ তাত গৈ আকৌ দাঁত ইমপ্লাণ্ট কৰালা আৰু তাৰপিছতো তোমাক পুৰা নিচিনা মই একদম সম্পূৰ্ণৰূপে খবৰ দিছোঁ কেনেকৈ অংগম গলিতম পলিতম মুণ্ডম দশনবিহীনম জাতম তুণ্ডম বৃদ্ধ ইয়াতি গৃহীত দণ্ডম তদাপি না মুঞ্চতি অৰ্ষাপিণ্ডম অংগম গলিতম মানে ছাল খটুৰা কৰি দিলোঁ মিষ্টাৰ ইউনিভাৰ্চ হওক মিছ ইউনিভাৰ্চ হওক যোনে নহওক কিয় যিমানে সুন্দৰী হওক বয়স হৈ আহিলে ছাল কি হ'ব খটুৰা হৈ যাব যে তোমাৰ ছাল খটুৰা হৈ গ'ল চোৱা অংগম গলিতম পলিতম মুণ্ডম চুলি গ'ল দশনবিহীনম দাঁত নাইকিয়া কৰি দিলোঁ গৃহীত্ব দণ্ডম লাখুটি লগাই দিলোঁ হাতত তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই কেৱল টকাকে মৰি আছা ব'লা তোমাক আৰু কৈ লাভ নাই ই ক'লে যে কিবা এটা কৰা মোৰ ইমান ধন টকা পইচা হৈ গ'ল সখা মই ইয়াৰ যদি উইল বনাবলৈ যাওঁ তেতিয়াও মিনিমাম এমাহ সময় লাগিব গতিকে এটলিষ্ট মোক এমাহ সময় দিয়া তুমি এমাহৰ পিছত আহিবা লাগিলে তাৰ কাৰণে যি 50-60 হাজাৰ টকা লাগে তোমাক দিওঁ এইটো ঘোষ চলে জমে কৈছে এইবিলাকৰ কাম নাই এখন লিষ্ট দেখিছেনে নাই এখন লিষ্ট দেখুৱাইছে কি আছে ইয়াত যিমান এইবাৰ মৃত্যু লোকৰ পৰা মানুহ উঠাম চবৰে নাম আছে মোৰ নামটো ক'ত বোলে একেবাৰে ওপৰত সেইকাৰণে তোমাৰ ওচৰত আহিছোঁ সখাই ক'লে বোলে আৰু উপায় নাই নে বোলে নাই তেতিয়াহ'লে অকণমান অতিথি আপ্যায়ন হৈ লওক যোৱাৰ আগত আকৌ ফ্ৰিজ খুলিলে সেই তেনেকুৱাই বটল আনিলে আৰু বছ ভুজিয়া স্নেক্সৰ লগত খুৱাই দিলে জমৰ আকৌ আহি গ'ল নিচা টোপনি ভাৱ বোলে অকণমান জিৰাই লওক বোলে একদম কলিযুগৰ মানুহ বুদ্ধিত বেলেগ খেলাই থাকে ই ভাবিলে বেটা তই কিমান চালাক আৰু বগা ৰং আনিলে হোৱাইটনাৰ আনি নিজৰ নামটোত মোহাৰি দিলে ওপৰত আৰু গোটেই লিষ্টখনৰ তলত লিখি থৈ দিছে আধা ঘণ্টাৰ পিছত যমৰাজে গা এঙামুৰি দি উঠি পেলাই কৈছে সখা বহুত শুশ্ৰূষা কৰিলা তোমাৰ ভক্তিত মই অতিকৈ সন্তুষ্ট হৈছোঁ মই ভাবিছোঁ ওপৰৰ পৰা নিনিও তল ফালৰ পৰা নিওঁ বুজি পালে সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে জমেও বচাব নোৱাৰে নিজৰ ভাগিনীয়েকক ভগৱান কৃষ্ণই বচাব পৰা নাছিল অভিমন্যু যাৰ যেতিয়া যিটো লৈ আহিব আয়ুস কোনেও তাক একো কৰিব নোৱাৰে সি সিমান দিনত যাবই লাগিব এইটো নীতি এইটো প্ৰকৃতিৰ নিয়ম সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি জন্ম উপজি মৰিয়া মনুষ্যনো সিখেন ধৰে আকৌ যে আমি মানুহৰ শৰীৰ পাম তাৰ কোনো গেৰেণ্টি নাই কেনেকৈ পায় মানুহৰ শৰীৰ আমি যিমানবিলাক কৰ্ম কৰোঁ প্ৰত্যেকটো কৰ্মৰ একোটাকে ফল আছে আৰু কাম নকৰাকে কোনো মানুহ এক মুহূৰ্ত থাকিব নোৱাৰে নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে প্ৰত্যেকটো মুহূৰ্তত আমি কৰ্ম কৰি আছোঁ আপুনি বহি আছে এইটো কৰ্ম শুই আছে কৰ্ম ভাবি আছে কৰ্ম প্ৰত্যেকটো মুহূৰ্তত কাম কৰি আছোঁ আৰু প্ৰত্যেক কৰ্মৰ বিপৰীতে এটা ফল থাকে ফলটো 3 ধৰণৰ অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা হে অৰ্জুন প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল আছে ভাল বেয়া মিশ্ৰিত পুণ্য পাপ পুণ্যৰ মিশ্ৰণ আৰু এই কৰ্মফলবিলাক আমি যে কোটি বাৰ আহিলোঁ আগতেও জন্ম ল'লোঁ মানুহৰ যিমানবিলাক কাম কৰিলোঁ তাৰ ফলবিলাক আমাৰ এখন সুকীয়া একাউণ্টত চবৰে সুকীয়া একাউণ্টত জমা হৈ আছে সেইটোক কয় সঞ্চিত কৰ্ম যেনেকৈ আপোনালোকৰ আজিকালি বেংকত এখন একাউণ্ট আছে নহয় আছে নাই আপোনাৰ আছে এইবিলাক ৰঙিলি পমিলি দি থাকে নহয় টকাবিলাক নোসোমাই জানো আহি এই য'ত সোমাই সেইখন যিখন একাউণ্ট ছেভিং একাউণ্ট বুলি কয় সঞ্চয় খাতা তেনেকৈ আমাৰ কৰ্ম ফলবিলাক য'ত জমা হয় সেইখনো সঞ্চয় খাতাই তাৰ শাস্ত্ৰই নাম দিছে সঞ্চিত কৰ্ম
তাত আমাৰ কৰ্মফলবিলাক জমা হৈ থাকে। এটা শৰীৰ নষ্ট হোৱাৰ পাছত আত্মাটো অকলে যাব নোৱাৰে। ইয়াৰ ভিতৰত আৰু দুটা শৰীৰ থাকে। এটা হৈছে সূক্ষ্ম শৰীৰ, 18টা তত্ত্ব, আৰু তাৰ ভিতৰত আৰু এটা শৰীৰ থাকে, সেইটো হৈছে কাৰণ শৰীৰ, কজেল বডি। আত্মাৰ লগত এই দুটা শৰীৰ ওলাই যায়, লিংগ শৰীৰ আৰু কাৰণ শৰীৰ। এই লিংগ শৰীৰ, কাৰণ শৰীৰ আত্মাক লগত লৈ গৈ য'ত আমাৰ সঞ্চিত কৰ্ম য'ত আছে তাৰ পৰা আমি এটা অংশ উলিয়াব লাগে। নেক্সট কি শৰীৰ ধাৰণ কৰিম, কি ফল ভোগ কৰিম, বুজি পালেনে? সেই যিটো আমি নিজৰ একাউণ্টৰ পৰা ফলটো উলিয়াম সেইটোক কৈছে প্ৰাৰব্ধ। প্ৰাৰব্ধত যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে সেই আত্মাটোৱে দৈব্য শৰীৰ লাভ কৰে, স্বৰ্গত থাকিব পাৰে। এই দেৱতাসকল যিমান আছে বুলি কয়, এই দেৱতাবিলাক হৈছে পুণ্য ফল ভোগ কৰিবৰ কাৰণে পাইছে দেৱলোক। কিন্তু কেতিয়ালৈকে থাকিব তাত দেৱতা হৈ? এনেকুৱা নহয় যে এবাৰ দেৱতা হ'ল বাৰে বাৰে হ'ব, অসম্ভৱ। যেতিয়া প্ৰাৰব্ধত পুণ্য থাকে, আপুনি ময়ো দেৱতা হৈ আছিলোঁ চাগে। কেতিয়ালৈকে থাকে? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি, 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, তেতিয়ালৈকে এটা জীৱই স্বৰ্গলোকত থাকিব পাৰিব দেৱতা শৰীৰ ধাৰণ কৰি, যেতিয়ালৈকে তাৰ প্ৰাৰব্ধত পুণ্য থাকে। পুণ্য ক্ষয় ভৰিলে পুনঃ নৰকত মজয়, আকৌ 84 লাখ ভ্ৰমণ কৰিব লাগিব। আৰু যদি আপোনাৰ প্ৰাৰব্ধত সঞ্চিত কৰ্মৰ পৰা উলিয়াওঁতে কেৱল যদি পাপ আহিল, পাপ বেয়া ফলবিলাক, চব বেয়া ফল, তেতিয়া কি পাব শৰীৰ? ইতৰ প্ৰাণী, কুকুৰ মেকুৰী গাধ ঘোঁৰা কীট পতংগ পোক পৰুৱা গছ বন তৰু লতা তৃণ যত যিমান আছে এইবিলাক চব অধোজনী বুলি কৈছে, পাপৰ জনী। মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া পাপ পুণ্যৰ মিশ্ৰণ থাকে। সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা আহে। বৰ ইণ্টাৰেষ্টিং কথা। আমি দুইটা লৈ আহিছোঁ, পাপো লৈ আহিছোঁ, পুণ্য ফলো লৈ আহিছোঁ ভোগ কৰিবলৈ। যাৰ পুণ্যৰ পৰিমাণ বেছি তেওঁলোকে ভাল ভাল ঘৰত জন্ম লাভ কৰিলে, কোনোবা সন্তৰ ঘৰত, কোনোবা ধনীৰ ঘৰত, কোনোবা জ্ঞানীৰ ঘৰত, কোনোবা ভকতৰ ঘৰত। আৰু যদি পাপৰ পৰিমাণটো বেছি তেতিয়াহ'লে দুখ পাইছে বেছিকৈ। কিন্তু সুখ আৰু দুখ প্ৰত্যেকে নিজৰ জীৱনত মানুহৰ শৰীৰত ভোগ কৰিবই লাগিব, এইটো বাউন। কিয়? আমি মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ। কিন্তু এই মিশ্ৰিত কৰ্মফল পাবৰ কাৰণে 100 কোটি জন্মান্তৰে হোৱে মহাভাগ। বহুত কোটি জন্মৰ পিছতহে সেই ভাগকণ পায় এই শৰীৰটো পাবৰ কাৰণে। সেইকাৰণে প্ৰহ্লাদে কৈছে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন্থৰে। বুজি পাইছেনে নাই? সেইকাৰণে প্ৰহ্লাদৰ লজিক হ'ল, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিকা স্বৰূপ, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। ইমান এটা দুৰ্লভ শৰীৰ যিহেতুকে পাইছা, গতিকে ভক্তি কৰা। এতিয়া ভক্তি কৰিম কি? ভক্তি কৰিম তো ভক্তি কৰা চবেই কয়, ভাষণততো কৈ থাকে, আহা ভক্তি কৰা। ভক্তি কৰিব কি? কি কেইটামান আমি ঘোষা মুখস্থ কৰি ৰাতিপুৱা গধূলি গাম, সেইটোৱে ভক্তি নেকি? হে নহয়, অকল সেইটোৱে ভক্তি নহয়, এইটো ভক্তিৰ এটা পাৰ্ট, এইটো অতি দৰকাৰী। ভক্তিৰ বিষয়ে নাৰদে কৈছে, স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপচ। ভক্তি মানে পৰম প্ৰেম, প্ৰেমৰ চূড়ান্ত অৱস্থাটো, ভাল পোৱা। ভাল পাব লাগিব কাক? কৃষ্ণক। কৃষ্ণক ক'ত ভাল পাব? ক'ত আছে কৃষ্ণ? কপিল প্ৰভুৱে দেৱহূতিক কৈছে, মাতৃ দেৱহূতি 3য় স্কন্ধত, অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 3য় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে, মা, সমস্ত ভূতত মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। মই সমস্ততে আছোঁ, যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়িটো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। হয় বাপ, কিবা ক'ব বিচাৰিছে? কৃষ্ণ, হয়, আমি এটা প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ। হয় হয়, এই আপুনি আগতে উল্লেখ কৰিছিলে আগতে যে লিংগ শৰীৰ, হয় হয়, ভাগৱতত লিখা আছে, লিংগ দেহ ভাগিলেহে পাইবা মুখ্য পদ। হয়, সুন্দৰ। তেতিয়াহ'লে লিংগ শৰীৰৰ সংজ্ঞাটো
আৰু আপোনাৰ মুখ্য পদৰ ব্যৱস্থাটো কেনেকুৱা হ'ব পাৰে বৰ সুন্দৰ অকণমান দিব হয় হয় লিংগ শৰীৰ 18টা সূক্ষ্ম তত্ত্বৰ দ্বাৰা সৃষ্টি হৈছে বাপ আপুনি লিংগ শৰীৰত 5টা জ্ঞানেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত 5টা কৰ্মেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত পঞ্চ প্ৰাণ মন বুদ্ধি অহংকাৰ এই 18টা তত্ত্ব মিলি পেলাই লিংগ শৰীৰ হৈছে লিংগ শৰীৰ আপুনি কেনেকৈ গম পাব ইয়াৰ একেবাৰে সুন্দৰ উদাহৰণটো বুজক আপুনি ৰাতি ধৰক শুই আছে শুই থাকোঁতে কেতিয়াবা আপুনি দেখা পায় যে মই গুৱাহাটী গৈছোঁ এজ ইট ইজ আপোনাকে দেখেনে নাই মই অমুকৰ লগত কথা পাতিছোঁ মই ডিব্ৰুগড় গ'লোঁ মই শিৱসাগৰ গ'লোঁ মই যোৰহাট গ'লোঁ মই অমুকক লগ পাইছোঁ মই কথা পাতিছোঁ কোনটো শৰীৰ যায় আপোনাৰতো স্থূল শৰীৰটো বিচনাত আছে বুজি পালেনে নাই কিন্তু আপুনি দেখা পাইছে যে মই নিজে গুৱাহাটী গৈছোঁ মই নিজে চাই আহিছোঁ মই অমুকক কথা পাতিছোঁ এই যিটো শৰীৰ যায় সেইটোৱে আপোনাৰ লিংগ শৰীৰ এইটো কেতিয়া নাইকিয়া হ'ব জানেনে নাই যেতিয়া আপোনাৰ কৰ্মফল য'ত সাঁচি ৰাখিছে যিটো আপোনাৰ একাউণ্ট এই সঞ্চিত কৰ্মফলবিলাক যিদিনা বাৰ্ষ্ট হ'ব আপোনাৰ কাৰণ শৰীৰটোত যিবিলাক বাসনা থাকে এইবিলাক যেতিয়া শূন্য হ'ব তেতিয়া আপুনি পুনৰ আকৌ শৰীৰ ধাৰণ কৰিবলগীয়া একো বস্তুৱে নাথাকে যদি আপুনি ভোগ কৰিবলৈ একোৱেই নাই তেতিয়া শৰীৰ ধাৰণ কৰিবলৈ নাই আৰু লিংগ শৰীৰটো তেতিয়া নষ্ট হৈ যাব বুজি পালেনে তেতিয়া সেইটোৱেই তাৰমানে মুক্তি সেইটোৱে নিৰ্বাণ তাৰপিছত আপোনাৰ কোনো আপুনি মিলি গ'ল আৰু তেতিয়া এইটো কোনো কথা নাই বুজি পালে বাৰু সেইটোকে লিংগ শৰীৰ বুলি কৈছে কাৰণ শৰীৰটোত আমাক বহু জনমৰ সংস্কাৰবিলাক জমা হৈ থাকে তাত বাসনাবিলাক থাকে সেইকাৰণে গীতাত অৰ্জুনক কৈছে শক্নোতি হ'ব স্বৰূপ প্ৰাক শৰীৰ বিমুক্ষণাত কাম ক্ৰোধ উদ্ভৱম বেগম স্বযুক্ত স্বজুকি নৰ পঞ্চম অধ্যায় 23 নম্বৰ শ্লোক গীতা তাত কৈছে যে হে অৰ্জুন যদি কোনোবা এজন ব্যক্তিয়ে মৃত্যুৰ প্ৰাক মুহূৰ্তত তেওঁৰ কাম ক্ৰোধৰ পৰা উৎপন্ন হ'ব পৰা এই কামনা বাসনাৰ বেগটো যদি শূন্য কৰি দিব পাৰে গতিটো যদি শূন্য কৰি দিব পাৰে তেতিয়া সেইজনে যোগী সেইজনে সুখী পৰম গতি তেওঁ লাভ কৰিলে আমি কামনা বাসনাবিলাকৰ কাৰণে তৃষ্ণাৰ কাৰণে আমাৰ আহি থাকিবলগীয়া হৈছে সেইবিলাকে জমা হৈ আছে সেইবিলাকে আমাৰ সঞ্চিত কৰ্ম হৈ আছে কৰ্মফল বুজি পাইছে বাপ কৃষ্ণ এতিয়া ইয়াত কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক এতিয়া ভকতি মানে কি আমি আলোচনা কৰিছিলোঁ যে ভক্তি কৰা মানে কেৱল এই যে আমি কৈ আছোঁ যে ঘোষাপাত কৰিলোঁ শ্ৰৱণ কৰিছোঁ কীৰ্তন কৰিছোঁ এইটো ইয়াৰ এটা অংশ ইয়াৰ পৰা এয়া কৰিলে কি হ'ব মনৰ ভাৱবিলাক শুদ্ধ হ'ব মনৰ ভাৱ শুদ্ধ হ'লে আপোনাৰ যিটা 6 ৰিপু আছে কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ বা আন আন যিমান নিগেটিভ বস্তু আছে যেনেকৈ কালীয় দমনত কালীয় নাগক সহস্ৰ ফনা বুলি কৈছে ক'ৰবাত শ ফনা বুলি কয় 100টা তাৰমানে কৌৰৱৰ 100টা পুত্ৰ বাপজনে সুধিছিলে যে 100টাৰ মানে কি থাকিব পাৰে অৰ্থটো এই যে 100 বস্তুটো আছে তাৰমানে নিগেটিভ গোটেই বস্তুবিলাক এই নিগেটিভ বস্তুবিলাক গতিকে এটা কথা আমি বুজি ল'ব লাগে এতিয়া ইয়াত কৈছে যে ভকতি মাৰ্গত যাবৰ কাৰণে ভক্তি কৰিবৰ কাৰণে এই যে আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ ইয়াৰ মূল বস্তুটো হৈছে আমাৰ ভাৱৰ শুদ্ধতা আৰু গুৰুজনে ইণ্টাৰেষ্টিং কথা প্ৰহ্লাদে কি কৈছিল প্ৰহ্লাদে নৱবিধ ভক্তিৰ কথা কৈছিল শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম 7:5-23 ভাগৱত সপ্তম স্কন্ধ পঞ্চম অধ্যায় 23 নম্বৰ শ্লোক কিন্তু গুৰুজনাই আমাক ক'লে যে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ কিয় ক'লে শ্ৰৱণক প্ৰমুখতা কিয় দিলে ভক্তি মাৰ্গৰ মূল ষ্টেপটোৱে প্ৰথম খোজটোকে শ্ৰৱণ বুলি ক'লে কিয় কাৰণ আমি ৰত্নাৱলী গাওঁ নহয় শুনা সভা সদ পদ যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ বা কীৰ্তন আমি গাওঁনে নাই এই শ্ৰৱণ কিয় মহন্তৰ মুখেদি কথা শুনিব দিছে কিয় ইয়াৰ তত্ত্বটো বুজি লওক যদি আপোনাক কোনোবা এজন মানুহে যদি কয় যে বাপ আপুনি দেখোন ডেইলি ধুনীয়া হৈ আহি আছে আপোনাৰ কেনেকুৱা লাগে ভাল লাগে নাই আপুনি একদম আনন্দিত হ'বনে নাই আৰু যদি আপোনাক কোনোবাই বেয়াকৈ কয় তেতিয়া মন মৰি যাব ক্ৰোধ উঠিব খং উঠিব কিন্তু তেওঁতো কথা কেইটামানহে কৈছে আপোনাক শব্দ কেইটামানহে কৈছে মাত্ৰ এই শব্দকেইটা শুনিয়ে আপুনি কেতিয়াবা আনন্দিত হৈছে কেতিয়াবা ক্ৰোধিত হৈছে কেতিয়াবা দুখী হৈছে কিয় তাৰমানে গ্ৰাম্য কথাকেইটা কওঁতে আপোনাৰ এনেকুৱা হৈ গৈছে আৰু আপোনালোকে জানি আচৰিত হ'ব আমাৰ 99.9% মানুহে যোনে আধ্যাত্মিক শিক্ষাৰ লগত জড়িত হোৱা নাই
তেওঁলোকে হাতৰ চাবিকাঠি আমি বেলেগক দি থৈছোঁ সুখ দুখৰ। তই যেতিয়া ইচ্ছা কৰ মোক সুখী কৰিব পাৰ, যেতিয়া ইচ্ছা কৰ মোক দুখী কৰিব পাৰ। কোনোবা এজন গৈ ৰাতিপুৱাই আপোনাক গালি পাৰিলে দিনটো আপুনি দুখী হয়নে নহয়? আপোনাক যদি ৰাতিপুৱাই এজনে আহি ভাল ভাল প্ৰশংসা কৰি গ'ল আপুনি দিনটো সুখী হয়নে নহয়? তাৰ মানে কি? তাৰ মানে আপোনাৰ নিজস্ব একোৱে নাই, এই বেলেগে চলাই আছে। বুদ্ধদেৱ খুজিবলৈ যাওঁতে এখন ঘৰত সোমাই ভিক্ষাম দেহি, গৃহস্থজন ওলাই আহিল, ক'লে ইমান ডেকা মানুহ, এইবিলাক তোহঁতে এনেকৈ এক্টিং কৰিবলৈ আহিছ, খালি খুজি মাগি খাওঁ, কাম কৰিব নোৱাৰ, হেন তেন। আধা ঘণ্টা গালি পাৰি দিলে, আধা ঘণ্টা। বুদ্ধদেৱ নিৰ্বিকাৰ ৰৈ আছে। গালি পাৰি পাৰি যেতিয়া গৃহস্থজন ভাগৰি গ'ল তেতিয়া বুদ্ধদেৱে কৈছে ভিক্ষাম দেহি। মানুহজনে কৈছে তোৰ লাজ বোলা বস্তুটো নাই, এই যে আধা ঘণ্টা যে মই গালি পাৰিলোঁ তোৰ একো নহ'লে। বুদ্ধদেৱে সুন্দৰ এটা উদাহৰণ দিছিল। কৈছে ধৰি লওক আপুনি কাৰোবাৰ ঘৰলৈ গৈছে এটা উপহাৰ লৈ। আমি যেনেকৈ বিয়া খাবলৈ গ'লে প্ৰেজেণ্ট লৈ যাওঁ, বাৰ্থডে খাবলৈ গ'লে, আপুনি কাৰোবাৰ বিয়াত গৈছে উপহাৰ এটা লৈ গৈছে, বা কাৰোবাৰ ঘৰলৈ গৈছে কিবা উপহাৰ নিছে। যিজনক আপুনি উপহাৰটো দিলে তেওঁ ক'লে ক্ষমা কৰিব, আপোনাৰ উপহাৰ মই ল'ব নোৱাৰোঁ। এতিয়া উপহাৰটো কাৰ হাতত থাকিব? আপুনি কাৰোবাক দিছিলে, তেওঁক মানা কৰি দিলে, ভাই তুমি দিয়া বস্তু মই ল'ব নোৱাৰোঁ, ক্ষমা কৰিবা। এতিয়া উপহাৰটো কাৰ হাতত থাকিব? যিজনে নিছে। বুদ্ধদেৱে কৈছে তুমি ইমান সময় মোক যি গালি পাৰিলা মই তাৰ ইমানকণো লোৱা নাই, মই গ্ৰহণ নাই কৰা। তাৰমানে এই গালি সোপা তেওঁৰ লগতে থাকিল আৰু লগে লগে দীঘল পৰিল, শিষ্যত্ব স্বীকাৰ কৰিলে। কিন্তু আমাৰ সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা নহয়। সাধাৰণ গ্ৰাম্য কথাবিলাকে আমাক প্ৰভাৱিত কৰে। এই সৰু সৰু কথাবিলাক কৰ্ণ ৰন্ধ্ৰইদি হৃদয়ত প্ৰৱেশ কৰি এটা কেমেষ্ট্ৰি তৈয়াৰ কৰে, ৰসায়নৰ সৃষ্টি কৰে। আৰু ৰসায়নটো যদি আমাৰ ইন্দ্ৰিয়ৰ যদি অনুকূল হয়, আমি বিচৰা ধৰণৰ হয়, তেতিয়া আমি উৎফুল্লিত হওঁ, আনন্দিত হওঁ। আৰু যদি আমাৰ প্ৰতিকূল হয়, আমি বিচৰা ধৰণৰ নহয়, তেতিয়াহ'লে আমি ক্ৰোধিত হওঁ, দুখিত হওঁ। ইণ্টাৰেষ্টিং কথা, যদি সাধাৰণ গ্ৰাম্য কথাই আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে ভাগৱতটো ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। যদি সাধাৰণ গ্ৰাম্য কথাই আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে কৃষ্ণময় শব্দবিলাকে কিয় নোৱাৰিব? পাৰিব নাই? তেতিয়া মাধৱ পুৰুষে লিখি দিলে পাৰিব। কেনেকৈ? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। তেতিয়াহ'লে শ্ৰৱণ কিয় কৰিব লাগে? এতিয়া আচল তত্ত্বটো সেইটো। আচল হৈছে ইয়াৰ বস্তুবিলাক শুদ্ধ কৰিবৰ কাৰণে এই অনুষ্ঠানৰ প্ৰয়োজন। আৰু ব্যাসদেৱে সেইকাৰণে লিখি থৈ গৈছিল এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক ব্যাসদেৱে লিখি থৈ গৈছে। শ্ৰৱণক দিলে প্ৰাধান্য, প্ৰথম কথা। কিন্তু এতিয়া ভক্তি আমি শ্ৰৱণ কীৰ্তন ইয়াতো লাগিবই, এইটো হ'লে আমাৰ মনৰ ভাৱ শুদ্ধ হ'ব। কিন্তু ভক্তি মানে নাৰদে কৈছে পৰম প্ৰেম, ভাল পোৱা। কাক ভাল পাম? কপিলে মাকক কৈছে মা মই সমস্ত ভূতত আছো। উদ্ধৱক ভগৱান কৃষ্ণই কৈ গৈছে নহয় সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, কৈছেনে নাই? তেতিয়াহ'লে আপুনি কৃষ্ণ বুলি কাক মানিব এতিয়া? সমস্তকে। সমস্তকে কাক? গছ বন তৰু লতা তৃণ কীট পতংগ পোক পৰুৱা জীৱ জন্তু কুকুৰ মেকুৰী গাধ ঘোঁৰা, বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। আমি কৰিছোনে নাই সেইটো ভক্তি? যদি আমাৰ দৃষ্টিকোণত প্ৰত্যেকটো বস্তুৰ প্ৰতি বিষ্ণুময় ভাৱ আহিলহেঁতেন তেতিয়াহ'লে আজি প্ৰকৃতিৰ ওপৰত ইমান অত্যাচাৰ নচলিলহেঁতেন। এই যে গছ বন কাটি তহিলং কৰিছোঁ ডেভেলপমেণ্টৰ নামত, এই যে বনৰ পৰা ওলাই আহি পেলাই হাতীবিলাকে যে হাজাৰ হাজাৰ বিঘা ধান খাইছে, এই যে হাতীয়ে যে বিভিন্ন মানুহক যে প্ৰাণ লৈছে, তাৰ কাৰণে কি হাতী দোষী? নহয়, আমিবিলাক। আজি যে ব্ৰহ্মপুত্ৰৰ বেদ যিখন ওপৰলৈ উঠি আহিল, ৰিভাৰ বেদ, কিয়? পাহাৰত গোটেইবিলাক গছ বন কাটি দিলোঁ, তাৰ মাটি খহি আহিল, শিল বালি চব আহি পেলাই ব্ৰহ্মপুত্ৰ ৰিভাৰ বেদ ওপৰলৈ উঠাই দিলে। তাৰ ফলত কি হ'ল? চব পানী বানপানী হৈ গ'ল, ছাইডলৈ বাগৰি গ'ল। কাৰ দোষ? আমাৰ। প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ। আৰু গছত পানী ঢালিলে হ'ব? গছ এজোপাত আপুনি ইমানখন লোটা এটাত লৈ গৈ পানী দিয়াতকৈ প্ৰকৃতিক ভাল পাবলৈ শিকক, এইটো গুৰুজনাৰ ধৰ্ম। সমস্তক ভাল পাওক। ৰাতিপুৱা আপোনাৰ কপিল প্ৰভুৱে মাকক কৈছে মা যদি মোক ভক্তি কৰিব বিচাৰিছা কেনেকৈ কৰিব লাগে কওঁ শুনা। কেনেকৈ? অত মাম সৰ্বভূতেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েতে দান মানভ্যম মৈত্ৰেয় ভিন্নেন চক্ষুষা
3:29, 27 ভাগৱত তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 27 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মা যদি মোক ভক্তি কৰিব বিচাৰিছে মই কওঁ শুনা কেনেকৈ কৰিবা। কেনেকৈ? যিহেতু মই সমস্ত ভূতত আছোঁ, গছ বন তৰু লতা তৃণ জীৱ জন্তু কীট পতংগ সমস্ততে, গতিকে তুমি 4 ধৰণে মোক কৰিব পাৰা। কেনেকৈ? প্ৰথম তুমি দান কৰিবলৈ শিকা। কেনেকুৱা দান? কেনেকুৱা দান? আপোনাৰ চোতালত ৰাতিপুৱা চৰাই কেইটামান পৰিছে, আপুনি চাউল এমুঠি দিব পাৰে বিষ্ণুময় জ্ঞান কৰি, দিটো চাওক। এদিন দিয়ক, দুদিন দিয়ক, 3 দিন দিয়ক, 4 দিনৰ দিনা নিদিয়াকৈ থাককচোন। সেইটো সময়ত সিহঁতে চোতালত আহি আপোনাক মাতিব, দিয়া। আৰু সেই চৰাইকেইটাক এমুঠি চাউল খোৱাৰ যিটো আনন্দ উপলব্ধি কৰিব, সেইটো আপুনি বেলেগত নাপায়। আপোনাৰ গেটৰ ওচৰত গৰমত গাই এজনীয়ে চটফটাই আছে, কাৰ গাই আপুনি নাজানে, পানী এবাল্টিক নি পেলাই দিয়ক। যিটো পৰম তৃপ্তিৰে গাইজনীয়ে যেতিয়া পানী বাল্টি খাব, যিটো আনন্দ আপুনি উপলব্ধি কৰিব, সেইটো আপুনি বেলেগত নাপায়। আপোনাৰ গাঁৱত কোনোবা এজন বিপদ হৈছে, আপুনি ধন টকা পইচাৰে সহায় কৰিব পৰা নাই, কাষত গৈ থিয় হৈ কওক, তই চিন্তা নকৰিবি, আমি আছোঁ তোৰ লগত, অভয় দান দিয়ক। আপুনি একো দিব পৰা নাই, কোনোবা এজন ল'ৰা কিবা সৎ কাম কৰিবলৈ ওলাইছে, আশীৰ্বাদ দিয়ক, যা উপায়, ভগৱানে তোক কৃপা কৰক, তই সফল হ, দিয়ক। কেতিয়া পাৰিব সেয়া দিব? যেতিয়া মন শুদ্ধ হ'ব। হিংসা কৰাৰ ভাৱ থাকিলে, আপোনাৰ কাৰোবাৰ প্ৰতি দ্বেষ ভাৱ থাকিলে ক'ৰ পৰা পাৰিব? অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী। 12 অধ্যায় 13 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, কাৰোৰ প্ৰতি দ্বেষ ভাৱ ৰাখিব হাক দিছে। অদ্বেষ্টা সৰ্বভূতানাম। সেইকাৰণে কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মা মই যিহেতুকে সমস্ত প্ৰাণীত আছোঁ, গতিকে তুমি মোক কৃষ্ণ বুলি ভাবি লৈ সমস্ত প্ৰাণীক প্ৰথমতে ভাল পাবলৈ শিকা। গছ বন তৰু লতা তৃণ জীৱ জন্তু বিশেষতে মানুহক ভাল পাবলৈ শিকা। আমি আমাৰ পন্থৰ নহ'লেই আমি কিচকিচাই উঠোঁ, সেইজন আমাৰ পন্থৰ নহয়। আৰে যিজন ভগৱানে কোনো ভেদাভেদ নকৰাকৈ সূৰ্যৰ পোহৰ দিছে, বায়ু দিছে, তুমি মই ভেদ কৰিবলৈ কোন? তেওঁলোকৰ মতে আছে, আছে, আমাৰ কি আহে যায়? যিদিনা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধ্যয়ন কৰিব, নিজে নিজে বুজি পাব, বছ আহি যাব একত। আৰু ভাগৱতত এটা কথা কৈছে, শতকোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ, তাকো যেবে মোৰ দায়া ভৈল জাক প্ৰতি সেহিকে কৰিবে পাৰে আমাত ভকতি। চিধা কথা। তে আপুনি মই এনে চিঞৰ বাখৰ কৰি কি হ'ব? কাকো নিন্দা নকৰিব। আপুনি যদি কাৰোবাক কৃষ্ণৰ কথা কৈছে, উত্তম, শুনিব বিচাৰিছে যদি কওক, আৰু যদি বিচৰা নাই নক'ব। ইদম না তপস্কায় না অভক্তায় কদাচন না চ শুশ্রূষুবে বাচ্যম না চ মাম যো অভ্যসুয়ন্তি। গীতাত কৈছে, 18 অধ্যায় 67 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, যিজন অভক্ত, যিজনে মোৰ কথা শুনিব নিবিচাৰে, আৰু উদ্ধৱকক এই কথা কৈছে, দাম্ভিক সতত নকহিবা এইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। চবকে ক'বলৈ হাক দিছে, যোনে নিবিচাৰে শুনিবলৈ বাদ দিয়া, তোমাৰ কি আহে যায়? কিহৰ কাৰণে জেদ? থাকিব দিয়া। সমস্তকে বিষ্ণুময় জ্ঞান কৰি সকলোৰে প্ৰতি আপুনি কৰিব পৰা সেৱা ভাৱটোৱে হৈছে প্ৰথম দান। সেইটো হৈছে ভক্তিৰ প্ৰথম কথা। দ্বিতীয়ত কৈছে মৈত্ৰতাৰ আচৰণ। আপুনি সকলোকে মিত্ৰ বুলি ভাবি আপোনাৰ কৰ্তব্য কৰ্ম কৰক, বন্ধুৰ কাৰণে যেনেকৈ কৰিছে। তেওঁ বিনিময়ত কিবা কৰিছে নে নাই কৰা এইটো আপোনাৰ কথা নহয়, আপুনি আপোনাৰটো কৰক, তেওঁ কি কৰিছে বাদ দিয়ক। আমাক বহুতে প্ৰশ্ন কৰে, অ' বাপ, আমি যে কাৰোবাক কৃষ্ণ বুলি ক'লে আমাক দে কৃষ্ণ বুলি নকয়। আৰে নকয় নাই, তুমি তোমাৰটো কৰা। তেওঁ কৰিছে নকৰিছে এইটো তেওঁ বুজিব, তেওঁ ভুগিব, তোমাৰটো তুমি কৰা, বছ লেঠাকে। তুমি কাৰোবাক দেখিলা কৃষ্ণ বুলি ক'লা, বছ হৈ গ'ল। তেওঁ বিনিময়ত কৃষ্ণ বুলি কৈছে নে নাই, এনেকে দিছে নে কেনেকে দিছে, এইটো তেওঁৰ কথা, তেওঁ বুজক। মৈত্ৰতাৰ আচৰণ, আপোনাৰ কৰ্তব্যটো কৰক বন্ধুভাৱে, বেলেগে কি কৰিছে এইটো বাদ দিয়ক। তৃতীয় দান, মৈত্ৰ, মান। অত মাম সর্বভূতেষু ভূতাত্মানম কৃতালয়ম অর্হয়েত দানম মানব্যম মৈত্ৰে অভিন্নেন চক্ষুষা। মান। শাস্ত্ৰই কৈছে, অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্তু হৰি। নিজে মান নিবিচাৰিবা, আনক সন্মান দিয়া। কিন্তু আমি মেলে মিটিঙে দেখা পাওঁ
যে ডাঙৰ ডাঙৰ পদবীধাৰীবিলাক যেতিয়া মঞ্চত বহি থাকে, সাধাৰণ কোনোবা এজনে যদি কিবা এটা ক'ব বিচাৰে, কিয় কিয় বহ? তোমাৰ ডিগ্ৰী থাকিল বুলিয়ে যে তুমিয়ে যে সকলো জানতা সৰ্বজান্তা হৈ আছা, সেইজনে একো নাজানে নেকি? ভগৱানে এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা বৃক্ষ কোনো ঔষধিত কামত নাহে। ভগৱানে এনেকুৱা এটা প্ৰাণী তৈয়াৰ কৰা নাই যিটো প্ৰকৃতিৰ কামত নাহে। আৰু ভগৱানে এনেকুৱা এজন ব্যক্তি তৈয়াৰ কৰা নাই যিজনৰ ভিতৰত নিৰ্দিষ্ট এটা গুণ দিয়া নাই। প্ৰত্যেকজন মানুহৰ ভিতৰত একো একোটা গুণ আছে। আপুনিয়ে সৰ্বজান্তা হৈ থাকিলে হ'ব নেকি? তেওঁ কি ক'ব বিচাৰিছে তেওঁক সন্মান দিয়া, তেওঁক ক'বলৈ দিয়া, তাৰপিছত আলোচনা কৰা। যদি গ্ৰহণযোগ্য হয় গ্ৰহণ কৰা, গ্ৰহণযোগ্য নহ'লে বাদ দিয়া, বছ লেঠা চেছ। কিন্তু সন্মান নিদিয়াটো কেনেকুৱা কথা? আমাৰ সমাজত আমি প্ৰায়বিলাকে ভাবোঁ মই যিটো জানো এইটোৱে শুদ্ধ, এইটোৱে সত্য, সমাজখন মোৰ মতে চলক, আৰু নহ'লে খেল খেল হৈ যাব, ফাট ফাট হৈ যাব। বুজি পাইছেনে নাই? তৃতীয় শ্ৰেণীকোঠাত এজন শিক্ষকে এই ক্লাছটোৰ ফাৰ্ষ্ট বয়টোক উঠাই পেলাই ক'লে যে তোমাক এটা প্ৰশ্ন কৰোঁ, প্ৰশ্নৰ উত্তৰটো দিয়া। ছাৰ কওক। ধৰি লোৱা মই তোমাক বেগৰ পৰা উলিয়াই 2টা আপেল দিলোঁ আৰু গছৰ পৰা ছিঙি আনি আকৌ 3টা দিলোঁ, তোমাৰ হাতত কেইটা আপেল হ'ব? ফাৰ্ষ্ট বয় চোকা ল'ৰা, সি গন্তি কৰি ক'লে ছাৰ 6টা। তাৰ কনফিডেণ্ট আছে 6টা। ছাৰে কৈছে ভালকৈ শুন, প্ৰশ্নটো শুনি ল। বেগৰ পৰা উলিয়াই 2টা দিছোঁ, গছৰ পৰা ছিঙি আনি 3টা দিছোঁ, তোৰ হাতত কেইটা আপেল হ'ব? সি কৈছে ছাৰ 6টা। 4-5 বাৰ সোধাৰ পাছত একেটা উত্তৰ দিওঁতে চৰ মাৰি দিলে। কিয়? কাৰণ শিক্ষকজন কি হৈ আছে? উত্তৰটো শিক্ষকজনে কি বুলি ভাবি আছে? 3-2 কিমান হ'ব লাগিব? 5টা। কনফিডেণ্ট 5টাই হ'ব লাগিব। ল'ৰাটোৱে যেতিয়া 6টা বুলি কৈছে, তাৰমানে মোৰ ভবাটো মিছা বুলি কৈছে, এইটো কেনেকৈ হ'ব? তেওঁ ল'ৰাটোক চৰ মাৰি দিলে, ল'ৰাটোৱে কান্দিলে, শিক্ষকজনৰ বেয়া লাগিল, আৰু বেয়া লাগি সুধিলেও পায় ইমান সাধাৰণ প্ৰশ্ন এটা কৰিছোঁ কিয় পৰা নাই? তইতো ক্লাছৰ ফাৰ্ষ্ট বয়, তোক মই কৈছোঁ যে বেগৰ পৰা উলিয়াই 2টা দিছোঁ আৰু গছৰ পৰা ছিঙি আনি 3টা দিছোঁ, তোৰ হাতত কেইটা আপেল হ'ব? সি কান্দি কান্দি কৈছে ছাৰ 6টা। কেনেকৈ 6টা সুধি দিলে শিক্ষকে, কেনেকৈ 6টা হ'ব? তে সি কৈছে ছাৰ আপুনি মোক বেগৰ পৰা 2টা দিছে, বোলে ঠিক, আৰু আপুনি গছৰ পৰা 3টা দিছে, বোলে ঠিক, আৰু মায়ে ঘৰৰ পৰা এটা দি পঠিয়াইছে, তাৰ হাতত 6টা, সি তাৰ জেগাত ঠিক আছে। বুজি পাইছে নাই? সমস্যাটো ক'ত? সমস্যাটো হৈছে আমি ইজনে সিজনক সন্মানটো দিব বিচৰা নাই। যদি সন্মানটো দি প্ৰথমেই যদি সুধিলেহেঁতেন যে বোপাই তই 6টা বুলি যে ক'লি, কেনেকৈ 6টা মোক বুজাই দে, তেতিয়া ইমানখিনি নাহে। আমাৰ ঘটনা হৈছে আমি বেলেগক সন্মান দিব নিবিচাৰোঁ আৰু ভাবোঁ যে মোক সকলোৱে কিন্তু সন্মান দিয়ক। সমস্যাটো তাত। ভক্তি মাৰ্গত কিন্তু কপিল প্ৰভুৱে কৈছে সকলোকে তুমি সন্মান দিয়া, বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। কি হ'ব তেতিয়া? ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ সবে নষ্ট হোৱা তেবে তাবক্ষণে তাৰ। এয়া উদ্ধৱক উপদেশ দিয়াৰ চলৰে গুৰুজনে আমাক কৈ গৈছে। আৰু শেষত কৈছে অভিন্নেন চক্ষুষা। ভক্তি মাৰ্গত যেতিয়া আহিছে এটা বস্তু মনত ৰাখক, অভিন্নেন চক্ষুষা মানে ভিন্নভাৱে নাচাব। বিলনীয়াই প্ৰসাদ বিলাই যাওঁতে এয়া মোৰ ঘৰৰ গতিকে অকণমান দি দিলে বেছিকৈ, এয়া বাহিৰৰ গতিকে অকণমান, এইবিলাক বেয়া। বুজি পাইছে নাই? যিবিলাক সৰু সুৰা কথা, ভিন্ন ভাৱটো আনিব নালাগে কোনো সময়ত। এজন মোৰ আপোন, এজন পৰ, এজন উচ্চ, এজন নিচ, এজন দুখীয়া, এজন ধনী, এইবিলাক ভাৱ এৰিবলৈ কৈছে। অলপ দিনৰ আগত মই কাৰ্বি আংলং গৈছিলোঁ। তাত নামঘৰীয়াজন সেইদিনা নামঘৰত অনুষ্ঠানত আহিব পৰা নাছিল, তেওঁ কোনোবা অসুস্থত আছে। সন্ধিয়া যিখন ঘৰত আমাক থাকিবলৈ দিলে তাত তেওঁ গ'ল, আৰু কেইবাজনো ল'ৰা লগত আছে, যুৱক আছে। কথা প্ৰসংগত তেওঁ বিৰাট আলোচনা কৰিলে দিনটোৰ কথাখিনি, আৰু শেষত সুধিলে, ক'লে যে বাপ এটা প্ৰশ্ন কৰোঁ খালি আপোনাক। বোলে কওক, আপোনালোকৰ কোনোবা সমাজত কাৰোবাৰ মৃত্যু হ'লে কিমান দিনত কাজ কৰ্মবিলাক কৰে, কেনেকুৱা ছিষ্টেম কি? আৰু এতিয়া আমি ক'লোঁ যে আমাৰ যিটো নিয়ম গৰুৰ পুৰাণৰ মতেও আছে, তে সেইমতে আমি 10 দিনৰ দিনা দশা কৰোঁ, একাদশৰ দিনা আমি একাদশ নামৰ দ্বাৰাই কৰা হয়, আৰু 12 দিনৰ দিনা আমি তৈল স্পৰ্শ কৰোঁ। কাৰণ সেই 10-11 দিন পৰিয়ালটোৱে কোনো ধৰণৰ তেলৰ ব্যৱহাৰ নকৰে, গতিকে সমাজৰ লগতে তেওঁলোকে তৈল স্পৰ্শ কৰাই দিয়া হয়। তাৰপিছত তেওঁলোক আকৌ নৰ্মেল জীৱনলৈ ঘূৰি যায়। মই সুধিলোঁ আপোনালোকে কিমান দিনত কৰে? তেওঁলোকে ক'লে যে আমি 17 দিনত কৰোঁ। মই 17 দিনটো কোন দিন শুনা নাছিলোঁ। মই শুনিছিলোঁ 11 দিন, 13 দিন, এমাহ, মাহেকীয়া।
মই ক'লোঁ মই মাহেকীয়ালৈকে শুনিছোঁ, মই 17 দিনটো মাজত শুনা নাই। তেওঁ ক'লে নহয় নাই আপুনি ঠিক শুনিছে, আমাৰ এমাহে আছিলে। তেওঁলোক এখন সত্ৰৰ অধীনত আছে। সত্ৰাধিকাৰ প্ৰভু এবাৰ আহোঁতে তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী বেছিভাগ চাকৰি সূত্ৰে বাহিৰত থাকে, গতিকে সেই পাহৰিত থকা ল'ৰা ছোৱালীবিলাকে ঘৰত বা পৰিয়ালত কাৰোবাৰ নিধন হ'লে এমাহ দিন অসুস্থত থাকিবৰ কাৰণে ইমান দিন ছুটি নাপায়। তেওঁলোকে মোক কৰিব 5টা কনফিডেণ্ট 5টাই হ'ব লাগিব। ল'ৰাটোৱে যেতিয়া 6টা বুলি কৈছে, তাৰমানে মোৰ ভবাটো মিছা বুলি কৈছে, এইটো কেনেকৈ হ'ব? তেওঁ ল'ৰাটোক চৰ মাৰি দিলে, ল'ৰাটোৱে কান্দিলে, শিক্ষকজনৰ বেয়া লাগিল, আৰু বেয়া লাগি সুধিলেও পায় ইমান সাধাৰণ প্ৰশ্ন এটা কৰিছোঁ, কিয় পৰা নাই? তইতো ক্লাছৰ ফাৰ্ষ্ট বয়। তোক মই কৈছোঁ যে বেগৰ পৰা উলিয়াই 2টা দিছোঁ আৰু গছৰ পৰা ছিঙি আনি 3টা দিছোঁ, তোৰ হাতত কেইটা আপেল হ'ব? সি কান্দি কান্দি কৈছে ছাৰ 6টা। কেনেকৈ 6টা সুধি দিলে শিক্ষকে, কেনেকৈ 6টা হ'ব? তে সি কৈছে ছাৰ আপুনি মোক বেগৰ পৰা 2টা দিছে, বোলে ঠিক, আৰু আপুনি গছৰ পৰা 3টা দিছে, বোলে ঠিক, আৰু মায়ে ঘৰৰ পৰা 1টা দি পঠিয়াইছে, তাৰ হাতত 6টা, সি তাৰ জেগাত ঠিক আছে। বুজি পাইছে নাই সমস্যাটো ক'ত? সমস্যাটো হৈছে আমি ইজনে সিজনক সন্মানটো দিব বিচৰা নাই। যদি সন্মানটো দি প্ৰথমেই যদি সুধিলেহেঁতেন যে বোপাই তই 6টা বুলি যে ক'লি, কেনেকৈ 6টা মোক বুজাই দে, তেতিয়া ইমানখিনি নাহে। আমাৰ ঘটনা হৈছে আমি বেলেগক সন্মান দিব নিবিচাৰোঁ আৰু ভাবোঁ যে মোক সকলোৱে কিন্তু সন্মান দিয়ক। সমস্যাটো তাত। ভক্তি মাৰ্গত কিন্তু কপিল প্ৰভুৱে কৈছে সকলোকে তুমি সন্মান দিয়া, বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। কি হ'ব তেতিয়া? ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ সবে নষ্ট হোৱা তেবে তাবক্ষণে তাৰ। এয়া উদ্ধৱক উপদেশ দিয়াৰ চলৰে গুৰুজনে আমাক কৈ গৈছে। আৰু শেষত কৈছে অভিন্নেন চক্ষুষা। ভক্তি মাৰ্গত যেতিয়া আহিছে এটা বস্তু মনত ৰাখক, অভিন্নেন চক্ষুষা মানে ভিন্নভাৱে নাচাব। বিলনীয়াই প্ৰসাদ বিলাই যাওঁতে এয়া মোৰ ঘৰৰ গতিকে অকণমান দি দিলে বেছিকৈ, এয়া বাহিৰৰ গতিকে অকণমান, এইবিলাক বেয়া। বুজি পাইছে নাই? যিবিলাক সৰু সুৰা কথা, ভিন্ন ভাৱটো আনিব নালাগে কোনো সময়ত। এজন মোৰ আপোন, এজন পৰ, এজন উচ্চ, এজন নিচ, এজন দুখীয়া, এজন ধনী, এইবিলাক ভাৱ এৰিবলৈ কৈছে। অলপ দিনৰ আগত মই কাৰ্বি আংলং গৈছিলোঁ। তাত নামঘৰীয়াজন সেইদিনা নামঘৰত অনুষ্ঠানত আহিব পৰা নাছিল, তেওঁ কোনোবা অসুস্থত আছে। সন্ধিয়া যিখন ঘৰত আমাক থাকিবলৈ দিলে তাত তেওঁ গ'ল, আৰু কেইবাজনো ল'ৰা লগত আছে, যুৱক আছে। কথা প্ৰসংগত তেওঁ বিৰাট আলোচনা কৰিলে দিনটোৰ কথাখিনি, আৰু শেষত সুধিলে, ক'লে যে বাপ এটা প্ৰশ্ন কৰোঁ খালি আপোনাক। বোলে কওক, আপোনালোকৰ কোনোবা সমাজত কাৰোবাৰ মৃত্যু হ'লে কিমান দিনত কাজ কৰ্মবিলাক কৰে, কেনেকুৱা ছিষ্টেম কি? আৰু এতিয়া আমি ক'লোঁ যে আমাৰ যিটো নিয়ম গৰুৰ পুৰাণৰ মতেও আছে, তে সেইমতে আমি 10 দিনৰ দিনা দশা কৰোঁ, একাদশৰ দিনা আমি একাদশ নামৰ দ্বাৰাই কৰা হয়, আৰু 12 দিনৰ দিনা আমি তৈল স্পৰ্শ কৰোঁ। কাৰণ সেই 10-11 দিন পৰিয়ালটোৱে কোনো ধৰণৰ তেলৰ ব্যৱহাৰ নকৰে, গতিকে সমাজৰ লগতে তেওঁলোকে তৈল স্পৰ্শ কৰাই দিয়া হয়। তাৰপিছত তেওঁলোক আকৌ নৰ্মেল জীৱনলৈ ঘূৰি যায়। মই সুধিলোঁ আপোনালোকে কিমান দিনত কৰে? তেওঁলোকে ক'লে যে আমি 17 দিনত কৰোঁ। মই 17 দিনটো কোন দিন শুনা নাছিলোঁ। মই শুনিছিলোঁ 11 দিন, 13 দিন, এমাহ, মাহেকীয়া। মই ক'লোঁ মই মাহেকীয়ালৈকে শুনিছোঁ, মই 17 দিনটো মাজত শুনা নাই। তেওঁ ক'লে নহয় নাই আপুনি ঠিক শুনিছে, আমাৰ এমাহে আছিলে। তেওঁলোক এখন সত্ৰৰ অধীনত আছে। সত্ৰাধিকাৰ প্ৰভু এবাৰ আহোঁতে তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী বেছিভাগ চাকৰি সূত্ৰে বাহিৰত থাকে, গতিকে সেই পাহৰিত থকা ল'ৰা ছোৱালীবিলাকে ঘৰত বা পৰিয়ালত কাৰোবাৰ নিধন হ'লে এমাহ দিন অসুস্থত থাকিবৰ কাৰণে ইমান দিন ছুটি নাপায়। তেওঁলোকে মোক কোৱা কথা, আৰু সেইকাৰণে সত্ৰাধিকাৰ প্ৰভু আহোঁতে তেওঁক অনুৰোধ কৰি পেলাই ক'লে যে প্ৰভু ঈশ্বৰ, এমাহ কাল আমি এনেকৈ থাকিবলৈ আমাৰ অলপ অসুবিধা হৈছে ল'ৰা ছোৱালীবিলাকৰ, গতিকে আপুনি অকণমান এই সংস্কাৰৰ পিৰিয়ডটো অকণ কমাই দিয়ক। আৰু তেতিয়া সেই সত্ৰাধিকাৰজনে বোলে উপদেশ দি গ'ল যে আপোনালোকে 17 দিনৰ দিনা কৰিব, আৰু তেতিয়াৰ পৰা তেওঁলোকে 17 দিনত কৰে। এতিয়া আমি পটককৈ মুখৰ পৰা ওলাই গ'ল, মই ভাবি থকা নাছিলোঁ, হঠাৎ ওলাই গ'ল শ্লিপ অফ টাং। আৰু আমি সুধি দিলোঁ যে সত্ৰাধিকাৰৰ পৰিয়ালত যদি কাৰোবাৰ মৃত্যু হয় তেওঁলোকে কিমান দিনত কৰে? তেওঁলোকে ক'লে, তেওঁলোকে নামঘৰীয়া বাপে ক'লে যে তেওঁলোকে 10 দিনৰ দিনা দহা, 11 দিনৰ দিনা একাদশ, আৰু দ্বাদশৰ দিনা তৈল নে মৎস্য কিবা এটা স্পৰ্শ কৰে বুলি ক'লে। অঁ হয় নেকি? তেওঁলোকে 11 দিনত কৰে। তেওঁলোকে 11 দিনত কৰে যদি আপোনালোকে 11 দিনত কিয় নকৰে?
কাৰণ আমিতো পাইছোঁ কীৰ্তনত গুৰুজনাই লিখিছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চোৰত যেন দৃষ্টি এক তুল নিচত সাধুত যাৰ ভৈল এক জ্ঞান তাহাকেহে পণ্ডিত বুলিও সৰ্বজান যাৰ কোনো ডিফাৰেঞ্চ নাই অভিন্ন চক্ষুষা সেইজনকে পণ্ডিত বুলি কয় তেতিয়া তেওঁলোকে যদি 11 দিনত যদি শুদ্ধ হ'ব পাৰে আপোনালোক 17 দিন কিয় থাকিব লাগে তে যুৱকসকল তেওঁলোক এলাৰ্ট হৈ গ'ল আৰু ক'লে যে বাপ আপুনি ঠিক কথা কৈছে এইবাৰ আহিলে আমি সুধিম এইবাৰ আহিলে আমি ধৰিম এই কথাটো আমাক যুক্তি সহকাৰে বুজাই দিয়ক যদি আপোনালোকৰ পৰিয়ালত 11 দিনত যদি শুদ্ধ হ'ব পাৰে তে আমি কিয় নোৱাৰো আমি কি নিচ নে কি কথাটো বুজাই দিয়ক কাৰণ শাস্ত্ৰতটো তেনেকৈ কৈছে সেইকাৰণে কপিল প্ৰভুৱে কৈছিল যে ভক্তি মাৰ্গৰ এটা ষ্টেপ আৰু হৈছে এইটো হৈছে অভিন্নেন চক্ষুষা আৰু গুৰুজনাৰ এক শৰণ হয় নাম ধৰ্মত ইয়াৰ এটা বিশেষত্ব আছে সেইকাৰণে প্ৰথম কথা এক শৰণ হয় নাম ধৰ্মৰ আমি নিজকে অতি ভাগ্যৱান ভাগ্যশালী বুলি ভাবিব লাগে আমি চাকৰি সূত্ৰে ভাৰতৰ বিভিন্ন স্থানত গৈছোঁ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ লগত কথা বতৰা পাতিছোঁ পৰিৱেশ দেখিছোঁ তেতিয়া দেখা পাইছোঁ যে উচ্চ নিচ বহুত চলে জয়ছলমেৰত থাকোঁতেতো এনেকুৱাও আছিল যে কোনো এটা জাতি তাত এনেকুৱা আছে কোনো এজনৰ ঘৰৰ সন্মুখেদি পাৰ হ'লে পিন্ধি থকা চেণ্ডেলযোৰ মূৰত লৈ যাব লাগে পিন্ধি যাব নোৱাৰে ৰাস্তাই দি গেটৰ সন্মুখেদি নিচ জাতি কিন্তু আমাৰ গুৰুজনাৰ যিখন সমাজ ইয়াত এইবিলাক নাই উচ্চ নিচ জাতি ভেদ ধনী দুখীয়া একো নাই ইয়াত আৰু এই ধৰ্মত সমস্তৰে অধিকাৰ আছে বাক্য কৰ্ণ মনোমুখ আছে মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ স্ত্ৰী ক্ষুদ্ৰে কৰে যদি আমাত ভকতি তাহাকো কহিবা এইটো জ্ঞান মহামতি কৈ গৈছে গতিকে গুৰুজনাৰ ধৰ্মৰ এইবিলাক উদাৰতা এই ধৰ্মটো আমি বুজি লৈ পেলাই ভক্তি পৰকৰ কাৰণে শ্ৰৱণ কীৰ্তন কৰক ইয়াৰ পৰা কথা যিমান শুনিব যিমান হৃদয়ংগম কৰিব মনৰ ভাৱবিলাক শুদ্ধ হ'ব দৃষ্টিকোণ সলনি হ'ব দৃষ্টিকোণ সলনি হ'লে সকলোকে বিষ্ণুময় দেখা পাব ভগৱানৰ অংশ যেন লাগিব চব আৰু তেতিয়া কাৰো প্ৰতি বেয়া ভাৱ নাহে লাগিলে চৰাই চিৰিকটি জীৱ জন্তু মানুহ যোনে নহওক সেই ভাৱটো অনাৰ কথা চিন্তা কৰিছে গুৰুজনাৰ ধৰ্ম কিমান উদাৰ আমি কেৱল নীতি নিয়মত খালি এইফালে চাই পঢ়িব লাগে ইফালে কৰিব লাগে সিফালে কৰিব লাগে যদি কৰি থাকোঁ আচল তত্ত্বটোৰ পৰা ওলাই আহিম সেইকাৰণে সমাজৰ নীতি মানক যিখন সমাজত আছে তাত যিখিনি সংবিধান দিছে তাক 100% ফ'ল' কৰক কিন্তু তত্ত্বটো বুজিবলৈ চাওক কি কৈছে এই কথাখিনি কি সেই কথাখিনি আমি বুজিব লাগে আৰু ইয়াত এতিয়া সেইটোৱে কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক কাম্য কৰ্মযত মিছা হেন জানি তাক বাঞ্ছা নকৰক কাম্য কৰ্ম কোনবিলাক যিবিলাক ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে আমি কৰোঁ খাই ভাল লাগিল যি মৰ্জি খাইছোঁ পিন্ধি ভাল লাগিল যি মৰ্জি পিন্ধিছোঁ কোনোবাই পেণ্ট ফালি লৈছে কোনোবাই কিবা কৰি লৈছে যাৰ যেনেকুৱা মৰ্জি বছ ভাল লাগিছে বুজি পাইছেনে এইবিলাক ইন্দ্ৰিয়ৰ কামনা ইন্দ্ৰিয়ই বিচৰা ধৰণে কাম কৰি গৈ আছোঁ বছ সেইকাৰণে কৈছে এইবিলাকে প্ৰকৃত সুখ দিব নোৱাৰে তাৰপাছত কৈছে তেতিয়াহ'লে আমি কি কৰিম প্ৰহ্লাদে কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায় এজন দৈত্য শিশুৱে জ্ঞান দিছে চাওক কিমান সুন্দৰ কথা কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই ইয়াত পুৰুষ মানে আত্মাক বুজাইছে জীৱক বুজাইছে যে আমিবিলাকে বিষ্ণুৰ চৰণ যদি স্মৰণ নকৰোঁ আৰু ইয়াতকৈ একো আমাৰ জীৱনে বেকাৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত লিখিছে মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সেইটো ভাতিৰ নিচা বেদস্তুতি কীৰ্তন প্ৰথম কীৰ্তনতে লিখিছে বেদস্তুতি এই মানুহৰ শৰীৰ পাই যদি শ্ৰৱণ কীৰ্তনে নকৰিলোঁ শ্ৰৱণ কীৰ্তন নকৰিলে মনৰ ভাৱ শুদ্ধ নহ'ব মনৰ ভাৱ শুদ্ধ নহ'লে দৃষ্টিকোণ সলনি নহ'ব দৃষ্টিকোণ সলনি নহ'লে আমাৰ একো লাভে নহ'ব বুজি পাইছেনে গতিকে বেষ্টটো হৈছে শ্ৰৱণ কীৰ্তন সেইকাৰণে গুৰুজনে কিমান চিন্তা কৰি আমাক দি থৈ গৈছে শ্ৰৱণ কীৰ্তন কৰা শ্ৰৱণ কীৰ্তন কৰিলে ভাৱ শুদ্ধ হ'ব ভাৱ শুদ্ধ হ'লে দৃষ্টিকোণ সলনি হ'ব নহ'লেতো আমাৰ প্ৰত্যেকে বেলেগ বেলেগ ধৰণে ভাবে এটা ক্লাছৰুমত এজন শিক্ষকে মদ যে বেয়া বস্তু বুজাবৰ কাৰণে এটা গ্লাছত মদ লৈ গৈছে আধা গিলাচ আৰু এডাল কেঁচু লৈ গৈছে আৰু ল'ৰা ছোৱালীক কৈছে দেখিছা কি আছে হাতত চবে কৈছে ছাৰ এইটো গিলাছত মদ আছে আৰু এডাল কেঁচু এতিয়া কি হয় চাবা কেঁচুডাল মদৰ গিলাছত পেলাই দিলে ধৰফৰাই কেঁচুডাল মৰি গ'ল আৰু সুধিলে ছাত্ৰ ছাত্ৰী কি বুজিলা লাষ্ট বেঞ্চৰ পৰা এটা হাত দাঙিছে ছাৰ কি বুজিলি ছাৰ আমি মদ খাব লাগে কিয় তই সেইটোৱে বুজিলি যে ছাৰ মদ খালে পেটত থকা পেলু চেলুবিলাক মৰি যাব
বুজি পালে নাই? দৃষ্টিকোণ আপুনি কেনেকৈ লৈছে, এই দৃষ্টিকোণ সলনি কৰিবৰ কাৰণে শ্ৰৱণ কীৰ্তন আটাইতকৈ প্ৰয়োজন। প্ৰত্যেকটো বস্তু আপোনাৰ দৃষ্টিকোণ সলনি হৈ যাব। প্ৰত্যেকটো আপোনাৰ ঘটনা দুৰ্ঘটনা যেনেকুৱা যেনেকুৱা জীৱনলৈ আহে আপুনি তাক বেলেগ ধৰণে ল'ব। 42 ডিগ্ৰী চেলচিয়াছত যেতিয়া গৰম হয়, এয়াৰ কণ্ডিশ্যন ৰুমত সোমাই থকা মানুহেও আমি কি কওঁ যে গৰম, বাপৰে এচিৰ হাৱা গৰম হৈ গৈছে। আৰু 42 ডিগ্ৰী চেলচিয়াছত যে হাইৱেত যে আলকটৰা হাতত লৈ এচামে দি আছে গৰমত, কিয়? কি গৰম তেওঁলোকৰ কাৰণে বেলেগ, আমাৰ কাৰণে বেলেগ? না, দৃষ্টিকোণ। তেওঁলোকে সেইটো বৰ সহজভাৱে লৈছে, গৰম পৰিছে আজি, কি একো নাই, আমি কৰ্ম কৰিব লাগিব, পথাৰত ৰুই আছে গৰমত। কিন্তু দৃষ্টিকোণ কেনেকৈ লৈছোঁ প্ৰত্যেকটো বস্তু, সেইবিলাক কৰিবৰ কাৰণেই গুৰুজনাই প্ৰথম দি থৈ গৈছে, যিমান পাৰে শুনক। শুনোতে 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 মনৰ বেয়া ভাৱবিলাক, মলিনতাবিলাক যেতিয়া নাইকিয়া হ'ব, তেতিয়া প্ৰত্যেকটো ঘটনা পৰিঘটনা চববিলাক বস্তুৰ আপোনালোকে গ্ৰহণ কৰাৰ ক্ষমতাটো অকণ বেলেগ ধৰণৰ হ'ব, দৃষ্টিকোণ সলনি হ'ব। বুজি পালে? মনটো আপুনি ক'ত লগাই থৈছে? যদি আপুনি বেয়া কথাত লগাই থৈছে, সংসাৰত লগাই থৈছে, তেতিয়াহ'লে মন সেইফালে গুচি যাব। মনলৈ 24 ঘণ্টাত 1200 পৰা 60,000টা চিন্তা, ইয়াৰে শতকৰা 80টা বেয়া চিন্তা, কেৱল শতকৰা 20টা ভাল চিন্তা। গতিকে মনটো যদি কৃষ্ণত লগাই থয়, তেতিয়া আপোনাৰ মনলৈ বেয়া কথা অহাৰ সুবিধাই নাই। বুজি পাইছেনে নাই? সেইকাৰণে সদায় ৰাম নাম ল'বলৈ দিছে। এবাৰ নাম ল'লে হয়, ইয়াত কোনো ডাউট নাই। ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয়, তাৰ ইয়াত কোনো সংশয় নাই। বলকি ইয়াৰ এটা সুন্দৰ এটা উদাহৰণো আছে। ৰাজস্থানত দুজন ভাই ককাই আছিল। এই ভাই ককাই দুজনৰ এজনে ভক্তি কৰি খুব ভাল পায় আৰু ঘৰলৈ ভকত আহিলে বিৰাট ভাল পায়। ককায়েকজন ইয়াৰ সম্পূৰ্ণ বিপৰীত, ভকতক দেখিব নোৱাৰে, দেখিলে নিন্দা কৰে আৰু বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰে। এদিন যিজন ভকত, এই ককায়েকজন ওপৰত থাকে, যিজনে ভকতক দেখিব নোৱাৰে, তলত থাকে যিজন ভকত, সেইজন কেইজনমান সন্ত তেওঁৰ ঘৰলৈ আহিল। হৃষ্টপুষ্ট, 6.5 ফুট 7 ফুট ওখ, সুন্দৰ সন্ত, আৰু একদম শৰীৰ পূৰা প্ৰজ্বলিত হৈ আছে, যেন মুখৰ পৰা ৰশ্মি বাজ হৈ আছে। তেওঁলোকক দেখাৰ লগে লগে ভকতজনে অতি আনন্দিত হ'ল আৰু আগবাঢ়ি গৈ পেলাই চৰণ ধুৱাই পেলাই সেৱা কৰি পেলাই গৃহলৈ আনিলে। প্ৰভু সমস্ত আমাৰ আপোনালোকৰ পদধূলা আমাৰ অকণমান গৃহত দিয়ক। ওপৰৰ পৰা ককায়েকে দেখা পালে আৰু ককায়েকে চিধা গালি কৰে যে এতিয়া কাম বন নাই, এতিয়া এনেই আহিছে খালি ভক্তিৰ নামত তেওঁলোকক খালি চুলুং পুতুং ইটো সিটো কৈ ফুৰে, ই ঘৰত যাব সি ঘৰত যাব, খাবলৈ বিচাৰিব, এই কাম নাই, বিৰাট গালি পাৰিছে বিভিন্ন। সন্তকেইজনে সুধিলে এওঁ কোন? বোলে মোৰে দাদা, আপোনালোক আহিছে যদি অকণমান কৃপা কৰক, কাৰণ ভকতৰ দৰ্শন অথলে নাযায়, অকণমান কিবা কৃপা কৰি যাওক। বোলে নাই, আহিছোঁ যেতিয়া চেষ্টা কৰিম। আৰু সন্তজন ওপৰলৈ ষ্টেয়াৰ কেছেদি উঠাৰ লগে লগে ককায়েকে গম পালে যে মোৰ ওচৰলৈকে আহিছে। সি পটকৈ ৰুমৰ ভিতৰত সোমাই পেলাই গালি পৰা আৰম্ভ কৰিছে, হুক বন্ধ কৰি দিলে। সন্তজন হৃষ্টপুষ্ট, গতিকে বাহিৰৰ পৰা দুৱাৰত ভুকুৱাই কৈছে দুৱাৰ খোল, নহ'লে দুৱাৰ ভাঙি হ'লেও সোমাম, আহিছোঁ যেতিয়া আজি তোক কৃপা কৰিমেই, ৰক্ষা নাই, জোৰ জবজ। তাৰপিছত যেতিয়া খোলা নাই, একদম জোৰতকৈ ধাক্কা মাৰি দিলে, সি তলত বাগৰি পৰিল ভিতৰত, আৰু ওপৰত সন্তজন বহি লৈ তাৰ ডিঙিত চেপা মাৰি দি কৈছে ৰাম নাম ল, ৰাম বুলি উচ্চাৰণ কৰ। সি কৈছে ৰাম ল, ৰাম নাম ল, আৰু উচ্চাৰণ কৰিলে শেষত প্ৰাণৰ পৰা বাচিবৰ কাৰণে উপায়ন্তৰ হৈ গ'লে ৰাম ৰাম, বোলে বছ হৈ গ'ল। তই খালি এটা কথা মনত ৰাখিবি, এতিয়া তই যিটো ৰাম নাম ললি, যদি কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি যায় যিটো সময়ত তোক এই ৰাম নামৰ বিনিময়ত কোনোবাই কিবা দিব বিচাৰিব, তই নলবি পটককৈ, এইটো মনত ৰাখ খালি, বছ হৈ গ'ল। আৰু ভকতকেইজন গুচি গ'ল। ভায়েকক কৈ গ'ল যে চিন্তা নাই, পৰম গতি লাভ কৰিব, প্ৰভুৱে কৃপা কৰিব, আৰু সেই বুলি গুচি গ'ল। কিছুদিনৰ পিছত মদ ভাং চব খাই থাকে, লিভাৰ কিডনী চব ফেইল, গতিকে গ'ল, প্ৰাণ গ'ল। যমলোকত যোৱাৰ লগে লগে যমে চিত্ৰগুপ্তক মাতি ক'লে ইয়াৰ চাহ ৰেকৰ্ডবিলাক উলিয়া, আৰু খাতা পত্ৰ উলিয়াই পেলাই চালে, ছাৰ্ভিচ বুক চেক কৰি পেলাই ক'লে যে এইটোতো গোটেই জীৱনত চব পাপ কামেই কৰিলে, কেৱল মাত্ৰ সন্তৰ সংগ পাই এবাৰ মাত্ৰ ৰাম নাম লৈছে। তাক ক'লে যে তোৰ গোটেই জীৱনটো অপৰাধে পাপে,
তই নৰকত যাব লাগে, কিন্তু অলপ সময়ৰ কাৰণে স্বৰ্গপ্ৰাপ্তি হ'বতো, তই ৰাম নাম ললি যে। এতিয়া এটা কথা ক, তই আগতে কোনটো ভোগ কৰিবি? ৰাম নাম ভোগ কৰিবি মানে স্বৰ্গৰ ফল ভোগ কৰিবি, নে তই তলত যাবি? আৰু তেতিয়া ক'লে যে মই প্ৰথমতে মোক এটা কথা কোৱা যে মই কি এই ৰাম নামৰ যিটো ফল তোমালোকে দিম বুলি কৈছা, এই ৰাম নামৰ মূল্যটো কিমান আগতে সেইটো কোৱা। মই যে এবাৰ ৰাম নাম ল'লোঁ তাৰ মূল্যটো কিমান মোক এইটো কোৱা। এতিয়া যম আচৰিত হৈ গ'ল, মইতো মূল্য হিচাপে কিমান দিম এতিয়া? সেইটোতো মই ক'তো পোৱা নাই তেনেকৈ। জানো যে ৰাম নাম ল'লে পাপবিলাক সমস্ত হয়, ই যিদিনা ৰাম নাম ল'লে তাৰ চাগে আগৰ পাপ শেষ হ'ল, পিছত আকৌ জীয়াই থাকোঁতে আকৌ পাপ কৰি আছে, গতিকে এই পাপৰ ফল ভোগ কৰিব লাগিব। এতিয়া ইয়াক মই কি ক'ম? এতিয়া তে ক'লে যে এইটো মই নাজানো। দেৱৰাজ ইন্দ্ৰক স্মৰণ কৰিলে, দেৱৰাজ আহি গ'ল, ক'লে কি হ'ল যমৰাজ? বোলে এনেকুৱা এনেকুৱা ঘটনা, ই এবাৰ ৰাম নাম লৈছিল, এতিয়া কৈছে ইয়াৰ মূল্য কিমান দিবা। অঁ, দেৱৰাজে ক'লে মই নাজানো। ব্ৰহ্মাৰ ওচৰত গ'ল, ব্ৰহ্মাই নাজানে। শিৱৰ ওচৰত গ'ল, পৰম বৈষ্ণৱ, তেওঁ জানিব পাৰে। নিম্ন গানম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা 12, 13, 16 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 16 নম্বৰ শ্লোকত লিখিছে, নদীৰ ভিতৰত যেনেকৈ শ্ৰেষ্ঠ গংগা বুলি কয়, দেৱতাৰ ভিতৰত যেনেকৈ কৃষ্ণক শ্ৰেষ্ঠ বুলি কয়, বৈষ্ণৱৰ ভিতৰত যেনেকৈ শম্ভু বা শিৱক শ্ৰেষ্ঠ বুলি কয়, তেনেকৈ পুৰাণৰ ভিতৰত ভাগৱত শ্ৰেষ্ঠ। গতিকে বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বুলি ভাগৱতে শিৱক ঘোষণা কৰি থৈছে। শিৱৰ ওচৰত গ'ল, শিৱক ক'লে যে ৰাম নামৰ তুমি মূল্য কিমান দিবা? বোলে এইটো ময়ো নাজানিম, ব'লা যিজনৰ নাম লৈছে তালৈকে যাওঁ। আৰু সেই পাপী আত্মাটো লৈ তেওঁলোক আটাইকেইজন ব্ৰহ্মা, শিৱ, ইন্দ্ৰ, যমৰাজ চব বৈকুণ্ঠ পালেগৈ। প্ৰভু ভগৱন্তই আটাইকেইজনক দেখা পাই পেলাই নামি আহি কৈছে, এই মনুষ্যজনক কিয় লৈ আহিছা? এওঁ কোন? কৈছে এইটোৱেতো সাংঘাতিক কাল, ইয়ে যৎকুটৰ ঘাই, এতিয়া যি কৰিছে খেলি মেলি এওঁৰ কাৰণে হৈছে। কি কৰিলে? গোটেই জীৱনটো পাপ কাম কৰিলে, এবাৰ কেইজনমান সন্তৰ তাগিদাত পৰি ৰাম নাম ল'লে, এতিয়া কৈছে মূল্য কিমান দিবা? এতিয়া ভগৱানে ক'লে তাক এইটো কান্ধত গৈছে, নমাই দিয়া, মোৰ ওচৰলৈ আহা, কোলাত বহুৱাই ল'লে। ব্ৰহ্মাই কৈছে মূল্য কিমান সেইটো কোৱা। ভগৱানে কৈছে, ব্ৰহ্মাদেৱ তুমি এতিয়াও বুজি পোৱা নাই, যিজনে এবাৰ ৰাম নাম লোৱাৰ পাছত স্বৰ্গ মৰ্ত্য ব্ৰহ্মলোক চব পাৰ হৈ আহি পেলাই বৈকুণ্ঠত আহি মোৰ কোলাত স্থান পালে, আৰু তাতকৈ ৰাম নামৰ মহত্ব আৰু মূল্য কি লাগে? সেইকাৰণে ৰাম নামৰ মহত্ব আছে, কিন্তু ঘটনা হ'ল ভাগৱতে কৈছে সদায় ল'ব লাগিব। সদায় কিয়? এইটো এটা ডাঙৰ অভ্যাস। দ্বিতীয় লজিকটো শুনক, এইটো এটা। দ্বিতীয় কাৰণ শুনক, চব শাস্ত্ৰমতে শুনক। অষ্টম অধ্যায় গীতা 5 নম্বৰ শ্লোকত ভগৱানে কৈছে, অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি স মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। শেষ মুহূৰ্তত যোনে মোৰ নাম লয় সি মোক পাব। এতিয়া আপুনি মই যদি ভাবোঁ যে শেষ মুহূৰ্তত কৃষ্ণৰ নাম ল'ম, এতিয়াৰ পৰা নলওঁ, তেতিয়া পৰম গতি লাভ কৰিম, শেষ মুহূৰ্তত আপোনাৰ মনলৈ কৃষ্ণৰ নাম আহিবনে নাই? উদাহৰণৰ দ্বাৰা বুজক। ৰাজস্থানত এজন মহাজন আছিল, বেপাৰী। সি ক'ৰবাত অজামিল উপাখ্যান শুনিলে, আৰু অজামিল উপাখ্যান শুনি পেলাই তাত গম পালে যে পিতেকৰ নামটো নাৰায়ণ থৈছিল, নাৰায়ণ বুলি মাতোতে ই পুনৰ জীৱিত হৈ গ'ল। সেইকাৰণে কি কৰিলে, নিজৰ 4টা পিতেকৰ নাম ভগৱানৰ নামত ৰাখিলে, গোপাল, গোবিন্দ, মাধৱ আৰু জনাৰ্দন। কিয়? যে মৃত্যুৰ সময়ত আন পাহৰিলেও মই ল'ৰাকেইটাৰ নাম ল'বলৈ নাপাহৰোঁ। কিন্তু সদায় কি চিন্তাত থাকে? দোকানখনৰ বেপাৰ, কেৱল দোকান 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 দোকান। কিন্তু নামকেইটা ৰাখিছে এটা লজিকত ৰাখিছে যে শেষ মুহূৰ্তত মই ল'ৰাকেইটাৰ নাম ল'ম, ল'ৰাকেইটাৰ নাম ল'লে মোৰ মৃত্যু হ'লে আৰু মই পৰম গতি লাভ কৰিম। মৃত্যুৰ সময়ত গম পাইছে, প্ৰায়বিলাকে নৰ্মেল ডেথত গম পায় যে মই বেছি সময় জীয়াই নাথাকোঁ। সেইকাৰণে বিয়া দিয়া ছোৱালী হওক, আঁতৰত থকা ল'ৰা হওক, মাতিবলৈ কয়, অমুকক মাতি দে, ছোৱালীজনীক মাতি দে, তোৰ বাইদেউহঁতক মাত, খুৰাহঁতক মাতি দে, জানে যে মই যাম। আৰু সেইদিনা বুঢ়াজনে গম পাইছে যে মই আৰু বেছি সময় নাথাকোঁ, সেইকাৰণে ডাঙৰ ল'ৰাটোক মাতিলে, গোপাল। গোপাল আহি উপস্থিত, অঁ তই আছ। গোবিন্দ, দ্বিতীয় ল'ৰাজনো আহিল, দেউতা। মাধৱ, তৃতীয়জনো আহিল, তেতিয়ালৈকে প্ৰাণ ওলোৱাই নাই। জনাৰ্দন, চতুৰ্থটো আহিল। যেতিয়া 4টা ল'ৰা ঘৰত দেখিলে, তেতিয়া বুঢ়াই কৈছে, তহঁত 4টা ঘৰত আছ, দোকান খুলিবলৈ কোন গ'ল? আৰু যেতিয়া দোকানৰ কথা মনলৈ আহিল, তেতিয়াই লগতে চেটেপ। বুজি পালে নাই? তাৰ মানে যিটো অভ্যাস কৰিব শেষ মুহূৰ্তত সেইটোহে। আপুনি যদি কমলা গছৰ পুলি এটা ৰুই বা নেমুৰ পুলি এজোপা ৰুই তাত সাৰ পানী দি আছে আৰু ভাবিছে যে ইয়াৰ ফলটো কমলা লাগিব, এইটো অসম্ভৱ। সেইকাৰণেও আমি সদায় ৰাম নাম ল'ব লাগে,
যাতে শেষ মুহূৰ্ততো আমাৰ মনটো প্ৰভুৰ চৰণত নিমগ্ন হৈ থাকে কাৰণ যম যম আপি স্মৰণ ভাৱম তেজতন্তে কলেবৰম তম তমে বেতি কৌন্তেয় সদাতত ভাৱ ভাবিতা অষ্টম অধ্যায় 6 নম্বৰ শ্লোক গীতা মৃত্যুৰ সময়ত যোনে যিটো ভাৱ লৈ পেলাই শৰীৰ ত্যাগ কৰে পিছৰ জন্মত তেওঁ সেই শৰীৰটো লাভ কৰে বুজি পাইছেনে গতিকে এনেকুৱা বহুতো তেনেকুৱা উদাহৰণ আছে সেইকাৰণে বাপজনে যিটো প্ৰশ্ন কৰিছিল তাৰ উত্তৰৰ লগত সামঞ্জস্য সেইখিনি বাপ বান্ধৱ আইমাতৃ সমস্ত